নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান সময়ৰ হৰলৈ মই সুশীল পাত্ৰ আপোনালোকক স্বাগতম জনাইছো। আজি তাৰিখত সমগ্ৰ ৰাজ্যত এটা বিষয় চৰ্চা হৈ আছে যে মুখ্যমন্ত্ৰী কোন হ'ব। আমি মুখ্যমন্ত্ৰী কোন হ'ব সেই প্ৰসংগত আমি আলোচনা নকৰো, কিন্তু যিয়ে মুখ্যমন্ত্ৰী নহওক কিয় নতুন মন্ত্ৰীসভাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। বিশেষকৈ কোভিড কালত বিভিন্ন সমস্যাই জুমুৰি ধৰিব চৰকাৰখনক ঋণৰ কথা আছেই, তাৰ উপৰিও মানৱ সম্পদৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান চৰকাৰখনে ল'ব লাগিব। কাৰণ এই চৰকাৰখনে কোভিডৰ দ্বিতীয় ঢৌটো পাইছে। ইয়াৰ পূৰ্বেও এটা বছৰ ক'ব পাৰি যে শিক্ষাবৰ্ষ সম্পূৰ্ণভাৱে যদি আমি লছ হোৱা বুলি নকওঁ, লোকচান হোৱা বুলি নকওঁ, তথাপিতো কিন্তু বৃহৎ পৰিমাণৰ ক্ষতি হৈছিলে ছাত্ৰ ছাত্ৰী সমাজত। পুনৰ কোভিড আহিলে, এতিয়া স্কুল কলেজ সকলো বন্ধ। গতিকে তাৰ পাছত এই শৈক্ষিক ব্যৱস্থাটো নতুন চৰকাৰে কি ধৰণে গ্ৰহণ কৰিব, কি ধৰণে আগবঢ়াই নিব, সেয়া আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন। নতুন চৰকাৰৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান নিশ্চয়কৈ এইটোৱে হ'ব। আৰু এই বিষয়ত আজি আলোচনা কৰাৰ কাৰণে আমি কেইবাগৰাকীও ব্যক্তিক আমি ষ্টুডিঅ'লৈ মাতি আনিছোঁ। মোৰ সৈতে আছে ৰীতামণি ভূঞা, শিক্ষয়িত্ৰী তেখেত, মই আপোনাক স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে জিতেন্দ্ৰ নাথ দাস, নেশ্যনেল পাব্লিক স্কুলৰ তেখেত সঞ্চালক, আৰু ডক্টৰ দেৱজিৎ মহন্ত নিবন্ধকাৰ মোৰ সৈতে আছে, আৰু বিজেপি দলকো তেখেতে প্ৰতিনিধিত্ব কৰে, তেখেতো আমাৰ সৈতে আছে। আৰু লাইভত মৰিগাঁৱৰ পৰা আছে বুমণি গোস্বামী, মাছৰ উপদেষ্টা। মই আটাইকেইগৰাকীয়ে ষ্টুডিঅ'লৈ মই স্বাগতম জনাইছোঁ, আমাৰ এই অনুষ্ঠানত মই স্বাগতম জনাইছোঁ। মই প্ৰথমতে সমস্যাবোৰ কি পাইছে শৈক্ষিক যিসমূহ প্ৰতিষ্ঠান আছে মই তেখেতসকলৰ মুখেৰে মই প্ৰথমতে জানিব বিচাৰিম। তাৰ পাছত মই পৰামৰ্শৰ কথা মই আলোচনা কৰিম। ৰীতামণি ভূঞা, আপুনি এগৰাকী শিক্ষয়িত্ৰী, চৰকাৰী বিদ্যালয়ত আপুনি শিক্ষকতা কৰে। গতিকে আপোনালোকে কি প্ৰত্যাহ্বান পাইছে? কাৰণ এইটো অকল এইবাৰ যে হৈছে তেনেকুৱা নহয়, ইয়াৰ পূৰ্বেও এবছৰ পূৰ্বেও এই একেধৰণৰ পৰিৱেশ আপোনালোকে পাইছিলে। নিশ্চয় 2020 মাৰ্চৰ এইবাৰ যিটো সময়ত মানে যিটো প্ৰত্যাহ্বানৰ কথা আপুনি কৈছে, সেই সময়টো যোৱাবাৰো ঠিক তেনেকুৱাই আমাৰ মেট্ৰিক পৰীক্ষা চলি আছিলে। মেট্ৰিক পৰীক্ষাৰ আমি মূল্যায়ন কৰি আছিলোঁ, বহি মূল্যায়ন। ঠিক সেই সময়তে লকডাউন ঘোষণা হৈছিলে। তাৰপিছৰ পৰা মাৰ্চৰ মোটামুটি শেষৰ ফালৰ পৰা আমাৰ শ্ৰেণীবিলাক বন্ধ হৈ গৈছিলে, বিদ্যালয়ৰ শ্ৰেণী বন্ধ হৈছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে, আমিও হৈছোঁ। অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, আমিও হৈছোঁ। কাৰণ যেতিয়া এখন বিদ্যালয় বন্ধ হৈ যায় বা বিদ্যালয়ত যেতিয়া আমি পাঠদান কৰিব নোৱাৰোঁ, তেতিয়া আমি ল'ৰা ছোৱালীখিনিৰ লগত আমি কেনেকৈ, এইটোও সম্ভৱ নহয় যে আমি সকলোৰে ঘৰে ঘৰে গৈ, কাৰণ যিটো লকডাউন দিলে সেইটোও অসম্ভৱ কথা যে আমি ঘৰে ঘৰে গৈ তেওঁলোকক পাঠদান কৰিম, সেইটোও অসম্ভৱ কথা। গতিকে আৰু এনেকুৱা আমি পিছলৈ অনলাইন আমি ব্যৱস্থা কৰিছিলোঁ, হোৱাটছএপৰ জৰিয়তে বা গুগল মিটৰ জৰিয়তে আমি অকণমান ক্লাছ কৰিছিলোঁ ল'ৰা ছোৱালীখিনি। কিন্তু দুখৰ বিষয়, সকলো ল'ৰা ছোৱালীৰে হাতত মোবাইল বা পৰ্যাপ্ত পৰিমাণে নেট নাছিলে, যাৰ কাৰণে তেওঁলোকে সেইটোও কি কৰিব পৰা নাছিলে, তেওঁলোকে কোপ আপ কৰিব পৰা নাছিলে। তাৰপিছত অৱশ্যে মই মানে গৌৰৱেৰে ক'ম যে আমাৰ বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী, তেওঁ মোবাইল দিয়াৰ ব্যৱস্থা কৰিছিল ছোৱালীখিনিক। যিহেতু আমাৰ বিদ্যালয়খন ছোৱালী বিদ্যালয়, ছোৱালীখিনিক মোবাইল দিয়াৰ ব্যৱস্থা কৰিছিল। গতিকে বহুখিনি নিজাববীয়াকৈ মানে এটা NGOৰ সহায়ত দিছিলে। গতিকে তেওঁলোকৰ সেই মোবাইলৰ জৰিয়তে বহুত মানে ছোৱালীয়ে ক্লাছ কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু পিছৰ ফালে যেতিয়া মানে আমাৰ শ্ৰেণী যেতিয়া আৰম্ভ হ'ল, নৱেম্বৰ মানৰ পৰাহে আমাৰ শ্ৰেণীবিলাক আৰম্ভ হ'ল। তাৰ আগতে আমাৰ বিদ্যালয়বিলাক ক'ভিড চেণ্টাৰ হ'ল। ক'ভিড চেণ্টাৰ হওঁতেও আমি তাতে ডিউটি কৰিছোঁ, ক'ভিড চেণ্টাৰত ডিউটি কৰিছোঁ, টেষ্টিং কৰা এইবিলাক কিছুমান কাম বা ৰেজিষ্ট্ৰেশ্যনৰ এনেকুৱা বহুবিলাক কাম আমি কৰিছোঁ। বা তেতিয়া আকৌ আমি এটা জ্ঞান বৃক্ষ বুলি চৰকাৰে যিটো পদক্ষেপ লৈছিলে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, জ্ঞান বৃক্ষ বুলি এটা চেনেল তেওঁলোকে মানে অনলাইন যোগে পাঠদানৰ ব্যৱস্থা কৰিছিল, ৰেডিঅ'ৰ দ্বাৰাও কৰা হৈছিলে, সেইবিলাকতো আমি যোগদান কৰিছোঁ। কিন্তু মই ভাবোঁ ছোৱালীখিনি যিমান উপকৃত হ'ব লাগিছিল বা ছাত্ৰ ছাত্ৰীসকলে সিমান উপকৃত হ'ব পৰা নাই। এজন শিক্ষকে সন্মুখত ৰাখি যি পাঠদান দিব, সেই পাঠদান নিশ্চয়কৈ হোৱাটছএপ নাইবা যিসমূহ এপ ওলাইছে সেই এপসমূহৰ বা ইণ্টাৰনেটৰ জৰিয়তে সেই শিক্ষা নিশ্চয়কৈ সম্ভৱ নহয়, একদম সম্ভৱ নহয়। জিতেন্দ্ৰ দাস, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনাৰ বিদ্যালয়খন এখন আগশাৰীৰ বিদ্যালয়, গুৱাহাটী মহানগৰীত সমগ্ৰ অসমৰ ভিতৰত এখন আগশাৰীৰ বিদ্যালয়। কম্পিটিটিভ যিসমূহ পৰীক্ষা আছে, প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা আছে, JEE মেইনছ হওক বা যিসমূহ পৰীক্ষা আছে বা আপুনি কওক বা চিকিৎসা বিজ্ঞানৰ পৰীক্ষাসমূহতে আপোনালোকৰ বিদ্যালয়খনৰ ফালৰ পৰা ভাল ফলাফল কৰি আছে। এতিয়া প্ৰশ্ন হৈছে, এই যে এটা ডাঙৰ গেপ এটা যে ৰৈ গ'ল ক'ভিডৰ কাৰণে, সেই পৰম্পৰাটো আপোনালোকে ৰাখিব পাৰিবনে? চাওক, যিটো কম্পিটিটিভ এক্সামৰ চিলেবাছটো
কেতিয়াও কমাই নিদিয়ে যিটো চিলেবাছ আছে সেইটো থাকিব কাৰণ এইটো কম্পিটিশ্যন আৰু আমি যদি অনলাইনৰ ক্ষেত্ৰত বা জেনেৰেল শিক্ষাৰ ব্যৱস্থাটো চাওঁ আমি জেনেৰেলি বিল' এভাৰেজ এভাৰেজ বা এভ এভাৰেজ আমি 3টা কেটেগৰীৰ ল'ৰা ছোৱালী দেখিবলৈ পাওঁ এতিয়া হ'ল যিটো এভাৰেজ আমি বেছি সংখ্যক ল'ৰা ছোৱালী এভাৰেজ কেটেগৰীত পৰে সেইবোৰ ল'ৰা ছোৱালী গৈ পেলাই বিল' এভাৰেজলৈকে গৈছে হাৰ্ডলি 10% এপ্ৰক্সিমেটলি তেখেতসকলৰ সদায় অনলাইন অফলাইনৰ কোনো প্ৰব্লেম নাই যিকোনো পৰিস্থিতিতে যিকোনো হেৰিতে তেখেতসকলে চেলেঞ্জ ফেচ কৰি 10% ল'ৰা ছোৱালী যেনেকৈ নহয় ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে বিশেষকৈ এক্সাম্পল দিছোঁ আমাৰ যিটো অলপতে ফেব্ৰুৱাৰী মাৰ্চ মাহত যিবিলাক JEE মেইনছৰ এক্সাম হৈছিল তাত দেখিবলৈ পাইছিলোঁ ইভেন আমাৰ বিদ্যালয়ৰ পৰাই 99.64 এজন ল'ৰা ছোৱালী পাবলৈ সক্ষম হৈছে কিন্তু আমি জানো সেইজন ল'ৰাৰ ক্ষেত্ৰত আমি হয়তো আগৰ দৰে সেনেকুৱা ইনিচিয়েটিভ আমি ল'ৰা ছোৱালীবোৰক দিব পৰা নাছিলোঁ কিন্তু নোৱাৰিলেও ল'ৰা ছোৱালী কিন্তু তেখেতক নিজৰ ফালৰ পৰা বহুতখিনি আছে আৰু সেইটো সেনেকৈ যিটো অল ইণ্ডিয়া লেভেলত যদি আমি চাওঁ প্ৰায় 10% 100% পাবলৈ বহুত কেইজন ল'ৰা ছোৱালী সক্ষম হৈছে ইভেন সক্ষম হৈছে আৰু আমি যদি অনলাইন মাধ্যমৰ শিক্ষাটো যদি চাওঁ বিশেষকৈ মেমে অলৰেডি কৈছেই আমি এইটো 3টা প্ৰকাৰত ভাগ কৰিব লাগিব যিবিলাক আমি বেৰিয়াৰ যিবিলাক আমি চেলেঞ্জ ফেচ কৰিব লগা হৈছে সেইবিলাক প্ৰথমটো মই কৈছোঁ লজিষ্টিক বেৰিয়াৰত আমি এইটো ক'ব বিচাৰিছোঁ যেনে গেজেট নেটৰ প্ৰব্লেম এইবোৰ প্ৰব্লেম আহি যায় তাৰ পিছৰ পৰ্যায়টোত আহিব ছ'চিয়েল বেৰিয়াৰ যিটো ল'ৰা ছোৱালী ক্লাছৰুমত গৈ যিটো ক্লাছ কৰা যিটো উৎসাহ প্ৰেৰণা বা যদি কোলাবৰেটিভ লাৰ্ণিং অনলাইনত সেইবোৰ কৰিবলৈ বহুতখিনি অসুবিধা হয় সম্ভৱ হয় কিন্তু অসুবিধা হয় আৰু তৃতীয়টো হ'ল ইম'চনেল বেৰিয়াৰ ল'ৰা ছোৱালীবোৰৰ যেতিয়া এইটো গেপ যিটো হৈ গ'ল ঘৰত থাকিব লগা হ'ল এটা ট্ৰেডিশ্যনেল অনলাইন মাধ্যমৰ লগতে সিহঁতে ছ'চিয়েল মিডিয়ালৈকে ডাইভাৰ্ট হৈ গ'ল বিশেষকৈ ফেচবুক বা মোবাইল 24 আৱাৰ্ছ লৈ তেখেতসকলে মোবাইলৰ ওপৰতে থাকে কিন্তু পঢ়া শুনাবোৰ লাহে লাহে আঁতৰি গুচি যাব ধৰিলে এইটো এটা ডাঙৰ চেলেঞ্জ আৰু সেই চেলেঞ্জটো সেইটো যিটো যোৱা বছৰ আমাৰ ক'ভিডৰ এফেক্ট আজিও ল'ৰা ছোৱালীবোৰে বা পেৰেণ্টছবোৰে সেই অভ্যাসটো কমাব পৰা নাই কথা একেটাই যে এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক আগত ৰাখি যিটো শিক্ষা ব্যৱস্থা আমাৰ যিটো চলি আছে পৰম্পৰা যিটো চলি আছে সেই পৰম্পৰাটো কিন্তু এই ইণ্টাৰনেটৰ ব্যৱস্থাই কিন্তু ফলপ্ৰসূ ফল দিব পৰা নাই ভাল ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্টখিনি ভাল হৈছে ইণ্টাৰনেটৰ থ্ৰু এটা লাইব্ৰেৰীৰ দৰে এটা টুলছ যিটো টুলছ ব্যৱহাৰ কৰি লওক ভাল ল'ৰা ছোৱালীৰ কাৰণে কোনো প্ৰব্লেম নাই কিন্তু বেছি সংখ্যক ল'ৰা ছোৱালী মই তাত অকণমান এড কৰিব বিচাৰিছোঁ যিটো আমাৰ অনলাইন মাধ্যমৰ শিক্ষাটো আমি যদি এছেছ কৰোঁ ৰিচেণ্ট যিটো আমাৰ ৰিচাৰ্চৰ ডাটা তাত যদি আপুনি চাওঁ 100% ল'ৰা ছোৱালীৰ ভিতৰত 23% ল'ৰা ছোৱালী মানে এংগেজে নহয় তাৰমানে ল'ৰা ছোৱালী ক্লাছত ইণ্টাৰেষ্টেড নিদিয়ে হয়তো মোবাইলটো অন কৰি বা অনলাইনত পিকচাৰটো ছেট কৰি বেলেগ এটা হেৰি সেই কথাবোৰ আমি পুনৰ আলোচনা কৰিম এই মুহূৰ্তত আমাৰ মৰিগাঁৱত বুমণি গোস্বামী আছে মাছৰ উপদেষ্টা মই যদি সম্ভৱ মই তেখেতৰ সৈতে সংযোগ স্থাপন কৰিব চেষ্টা কৰিম গোস্বামী ডাঙৰীয়া নতুন চৰকাৰ শপত ল'ব 2 দিনৰ ভিতৰত নিশ্চয়কৈ শপত ল'ব আৰু আমি ইতিমধ্যে কৈছোঁ যে এটা বৃহৎ প্ৰত্যাহ্বান শিক্ষাৰ যিটো প্ৰত্যাহ্বান আহিব আৰু নতুনকৈ যিজন শিক্ষামন্ত্ৰী হ'ব তেওঁৰ কাৰণে আটাইতকৈ এটা ক'ব পাৰি আজি তাৰিখত এটা দাঙিব নোৱাৰা বজাৰ দৰে হৈ পৰিব গতিকে এই নতুন চৰকাৰখনৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব শিক্ষা ব্যৱস্থাটো কি ধৰণে আগবঢ়াই নিলে ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে বৰ্তমান পৰিস্থিতিত যিহেতুকে আপোনাৰ অনলাইনটোৰ ওপৰতে ভৰসা কৰিছে কিন্তু আমাৰ কোনো অঞ্চলতেই প্ৰয়োজনীয় আন্তঃগাঁথনি নাই ইলেক্ট্ৰিচিটি নাই ডাটাৰ অভাৱ বেছিভাগ ল'ৰা ছোৱালী এণ্ড্ৰইড মোবাইল নাই গতিকে এইটো এটা বৰ ফলপ্ৰসূ নহয় আৰু মই নিজেও শিক্ষকতাৰ লগত জড়িত আপোনাৰ নৱমমান শ্ৰেণীত 150ৰ অধিক ছাত্ৰ দশমমান শ্ৰেণীত 150ৰ অধিক ছাত্ৰ এই ইমান বেছি সংখ্যক ছাত্ৰক আমি জুম মিটিঙৰ দ্বাৰা বা তেনেকুৱা পদ্ধতিৰ দ্বাৰা শিক্ষা প্ৰদান কৰাটো সম্ভৱ নহয় আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আচলতে বিদ্যালয়বিলাকত প্ৰয়োজনীয় আন্তঃগাঁথনি নাছিলেই ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাছিলে ক'ৰবাত জেনেৰেটৰ নাই ক'ৰবাত ডিজিটেল ক্লাছৰুম হৈছে যদিও প্ৰয়োজনীয় সুবিধা নাই ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰিছে কিন্তু কম্পিউটাৰ শিক্ষক নাই গতিকে তাৰ মাজত হঠাতে আহি আজি অনলাইন শিক্ষা পদ্ধতি এটা ফলপ্ৰসূ নহয় কিন্তু এইটো এটা আমি অতি সাধাৰণভাৱে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক হয়তো আমি ইয়াৰ দ্বাৰা উপকৃত কৰিব পাৰিম
চৰকাৰৰ কাম হ'ব দায়িত্বভাৰ লোৱাৰ পাছতেই চৰকাৰে প্ৰয়োজনীয় দৰকাৰ পৰিলে ছাত্ৰ ছাত্ৰীক এণ্ড্ৰইড মোবাইল যোগান ধৰিব লাগিব, ডাটা পেক যোগান ধৰিব লাগিব। আৰু পৰিস্থিতি ভাল হোৱাৰ লগে লগে আমাৰ এইটো যি অপূৰণীয় ক্ষতি হৈছে, আমাৰ শিক্ষকসকলেও বৰ্তমান আমি দৰমহালৈ বহি আছোঁ, গতিকে পৰিস্থিতি ভাল হোৱাৰ লগে লগে শিক্ষকসকলেও অতিৰিক্ত শ্ৰম কৰি এই ক্ষতিপূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। মোৰ মনত উদয় হোৱা এটা কথা আপুনি কৈছে যে আজিৰ তাৰিখত অকল শিক্ষক সমাজ বুলিয়ে মই কোৱা নাই, ক'ভিডৰ অচিলালৈ বা ক'ভিডৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে হয়তো তেওঁলোকে সম্পূৰ্ণ যি কৰ্তব্য পালন কৰিবলৈ তাৰ সেইটো কৰিব পৰা নাই, দিনটোৰ আধা সময় তেওঁলোকক কৰিব দিছে বা কিছুমানে কৰিব লগা হোৱা নাই। এতিয়া প্ৰশ্ন হৈছে আজি শিক্ষক সমাজৰ যদি আমি কথা কওঁ যে আজিৰ তাৰিখত তেখেতসকলে পাঠদান দিব লগা হোৱা নাই, বিদ্যালয় যদিও অনলাইনৰ জৰিয়তে দিছে কিন্তু ফুল টাইম আপোনালোকে কৰিব লগা হোৱা নাই। এতিয়া কথা হৈছে যে এই পৰিস্থিতিটো যেতিয়া আঁতৰিব, আঁতৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি আপোনালোকে অতিৰিক্ত পাঠদান দিয়াৰ কাৰণে আগবাঢ়িব নাই? আমাৰ এইবাৰো দেখা গৈছিল যে বিহুৰ বন্ধ উঠাই দিয়া বুলি কোৱাৰ লগে লগে গোটেই ৰাজ্যত এটা সমালোচনা হৈছিলে বিহুৰ বন্ধ কিয় উঠাই দিব। কিন্তু আমি এই বন্ধবোৰ আমি প্ৰত্যাহাৰ কৰিম নে নকৰিম? কৰ্মচাৰীসকলে এই বন্ধবোৰ বাদ দি যে এই সময়ত আমি কাম দিব নোৱাৰিলোঁ এতিয়া আমি সেই কাম দিম, এই ধৰণৰ প্ৰতিজ্ঞাবদ্ধ হ'ব নাই? এই কথাবোৰ আমি আলোচনা কৰিম। দেৱজিৎ মহন্ত, মই আপোনাকো সেই কথাখিনি সুধিব বিচাৰিছোঁ যে উপায় কি? এতিয়া চৰকাৰ এখনৰ কাৰণে এইবোৰ ওপৰৰ পৰা অহা একোটা বোজা, যি বোজা তেখেতসকলে বাদ দিব নোৱাৰে, এইবোৰ পৰিৱেশৰ ফালৰ পৰা এই ধৰণৰ একোটা বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে। গতিকে চৰকাৰখনে কেনেকৈ আগবাঢ়িব, শিক্ষা ব্যৱস্থা কি ধৰণে আগবঢ়াই লৈ যাব? মই আলোচনাৰ প্ৰাৰম্ভতে জনতাক অনুৰোধ জনাওঁ, এয়া কিন্তু সঁচাকৈ সংকটৰ সময়। এই সংকটৰ পৰা যদি আমি আঁতৰি থাকিব লগা হয়, এই সংকটত যাতে কোনোৱে বিপদৰ সন্মুখীন নহয় তাৰ বাবে মই জনতাক অনুৰোধ জনাইছোঁ, তেখেতসকল সজাগ, সচেতন আৰু সুৰক্ষিত হৈ থাকক। আপুনি যিটো কথা সুধিছে, মই এটা সৰু উদাহৰণেৰে গোটেইখিনি আগবঢ়াই নিব খুজিছোঁ। যিটো এটা কেইদিনমান আগত আমাৰ সন্মুখত এটা সমস্যা আহিছিলে, সেইটো সমস্যা আছিলে যে অসমৰ শিক্ষা সংসদে 10 মে'ৰ পৰা 1 জুনলৈকে আমাৰ যিটো ক্লাছ 10ৰ পৰীক্ষা ঘোষণা কৰিছিলে, সেই ঘোষণাৰ পিছতে, কাৰণ এই গোটেইখিনি বস্তু এটাৰ পিছত এটা লিংক হৈ থাকে, সেই বস্তুটোৰ সমাধান কেনেকৈ হ'ব বুলি ভাবিলে হয়তো তাৰে বাকীখিনি উত্তৰ আমি পাম। লগে লগে তেতিয়া যিহেতু আমাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ হ'ল, তাৰপিছত 17 এপ্ৰিলত যদি আপুনি চাই আমাৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে অভিভাৱকসকলৰ লগত শিক্ষা সংসদে আলোচনা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। এই শিক্ষামন্ত্ৰীৰ ঘোষণাই আমাৰ শিক্ষা সংসদখনক কিন্তু এক চূড়ান্ত সিদ্ধান্তকাৰী পৰীক্ষাত উপনীত কৰালে, যিটো আজিলৈকে হোৱা নাছিল। তেখেতসকলৰ সন্মুখত 3টা প্ৰত্যাহ্বান আহি গ'ল লগে লগে। কোনো কাৰণতে যাতে শিক্ষাবৰ্ষ ছাত্ৰ ছাত্ৰীৰ বিনষ্ট নহয় সেইটো তেখেতসকলে লক্ষ্য কৰিবলগীয়া হ'ল। দ্বিতীয়তে, যদি যিকোনো অনলাইন অফলাইন যেনেকৈ নহওক কিয় ক্লাছ কৰাৰ লগে লগে যাতে স্বাস্থ্য সংক্ৰান্তীয় কাৰণত কোনো ধৰণৰ কেতিয়াও ছাত্ৰ ছাত্ৰী যাতে সংক্ৰমিত নহয় সেইটো লক্ষ্য কৰিবলগীয়া হ'ল। তৃতীয়তে, কোনো ছাত্ৰ ছাত্ৰীৰ যাতে পৰীক্ষা যদি অনলাইনে হওক অফলাইনে হওক কোনোৱে যাতে বাদ পৰি নাযায়। এই 3টা প্ৰত্যাহ্বান তেখেতসকলৰ সন্মুখত আহি গ'ল। এই প্ৰত্যাহ্বানকেইটা কৰিবলৈ যাওঁতে এতিয়া সুদুত্তৰ বা ইয়াৰ উত্তৰ কি হ'ব পাৰে? ইয়াৰ উত্তৰত প্ৰথমটো যদি আপুনি চাই, পৰীক্ষাসমূহ বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব, এটা উপায়। দ্বিতীয়টো উপায়, যদি পৰীক্ষাসমূহ বিদ্যালয়ত অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াহ'লে যদি স্বাস্থ্যজনিত কাৰণত যদি বিদ্যালয়ৰ পৰীক্ষাসমূহ বাতিল কৰিব লগা হয়, ঠিক একেদৰে ক্লাছসমূহ বাতিল কৰিব লগা হয়, তেতিয়াহ'লে অনলাইন কৰিব লাগিব। অনলাইন কৰিবলৈ যাওঁতে আপুনি দেখা পাব হয়তো নগৰৰ মানুহখিনিৰ সিমান এটা প্ৰব্লেম নহয়, কিন্তু আপুনি যেতিয়া গাঁৱলৈ যাব তাত 2টা সমস্যা আহে। এটাটো ইণ্টাৰনেট সমস্যা আৰু দ্বিতীয়তে তেওঁলোকৰ যিটো স্মাৰ্ট মোবাইলটো বহুতৰে নাই, গতিকে আপুনি অনলাইন কৰিব যাওঁতেও এটা সমস্যা হয়। চতুৰ্থটো সমস্যা আপোনাৰ সৃষ্টি হয়, যদি শিক্ষা সংসদে পৰিস্থিতি অনুষ্ঠিত নকৰে তেতিয়াহ'লে কি নম্বৰৰ ভিত্তিত এই ক্লাছ 11-12ত মহাবিদ্যালয়ত তেখেতসকলক এডমিশ্যন দিয়া যাব? পিছৰ পৰ্যায়ত হয়তো আমি আহিম। পিছৰ পৰ্যায়ত কুৱেশ্যনটো এনেকৈ হয় যে আমি যদি চাওঁ CBSE আমাৰ যিটো আমাৰ শিক্ষামন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰাৰ পিছত 15 এপ্ৰিলত এখন সভা হৈছিলে CBSEৰ লগত, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ লগত। তাত সিদ্ধান্ত হৈছিল যে যিটো ক্লাছ 10ৰ পৰীক্ষা সেইটো তেখেতসকলে বাতিল কৰিছে আৰু যিটো ক্লাছ 12ৰ পৰীক্ষা সেইটো অনাগত সময়ত সিদ্ধান্ত ল'ব। সেই সিদ্ধান্তৰ লগত সংগতি ৰাখি আপুনি ICSEও ক্লাছ 10ৰ পৰীক্ষাটো বাতিল কৰিছে। আনকি আপুনি যদি চাই ষ্টেট লাইক আপুনি
পাঞ্জাৱ, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ৱেষ্ট বেংগল, উত্তৰাখণ্ড, জম্মু এণ্ড কাশ্মীৰ সকলোৱে কিন্তু যিটো ৰাজ্যিক পৰীক্ষা সেইটো বাতিল কৰিছে। হয়তো মই পিছৰ পৰ্যায়ত আহিম। এতিয়া এই ক্ষেত্ৰত অসম চৰকাৰে বাতিল কৰিব নে নকৰে, আৰু যদি কৰে কি প্ৰব্লেম হ'ব পাৰে, আৰু যদি নকৰে কেনেধৰণে আগবাঢ়িব, তাৰপিছত হয়তো মই আপোনাৰ উত্তৰত আহিম। এই বাকী অনলাইন ছিষ্টেমেৰে বা অফলাইন ছিষ্টেমেৰে আমি কেনেকৈ আগুৱাই যাব পাৰোঁ। নিশ্চয়, আপুনি বহুখিনি কথাই উল্লেখ কৰিলে। মই জিতেন্দ্ৰ দাস, মই পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে টেকনিকেলি আপোনালোকৰ বিদ্যালয়খন কয় যে বহু ক্ষেত্ৰত আগবঢ়া প্ৰযুক্তিৰ ফালৰ পৰা। এতিয়া এই ধৰণৰ বিষয় এটা ওলাইছিলে যে ফাইবাৰ অপটিক্সৰ কথা এতিয়া সকলোৱে জনা বিষয়, আৰু 5Gৰ অহাৰ কথাটো ইতিমধ্যে চৰ্চা হৈছে বা দেশত সেই ধৰণৰ কাম আগবাঢ়িছে। যদি 5G নেটৱৰ্ক আহে তেতিয়াহ'লে আমি যিটো কথা কৈছোঁ যে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক আগত লৈ যিটো শিক্ষা, সেই শিক্ষাটো অনলাইন মাধ্যমত আমি আজিৰ তাৰিখত যিটো কৰি আছোঁ সেই ব্যৱস্থাতকৈ বেছি ফলপ্ৰসূ থাকি। এতিয়া যদি 5G আহে তেতিয়াহ'লে এই ধৰণৰ এটা ধাৰণা এটা আনিব পাৰি নেকি যে 3D ক্লাছ আমি কৰিব পাৰোঁ নেকি? 3 ডাইমেনশ্যনৰ যদি আমি ক্লাছ কৰা যায় তেতিয়াহ'লে এই ধৰণৰ এটা কথা আহিব পাৰি নেকি যে শিক্ষক শিক্ষয়িত্ৰী ওচৰত থকাৰ দৰে এটা অনুভৱ হ'ব ছাত্ৰ ছাত্ৰীৰ? ঠিক তেনেধৰণৰ এটা পৰিৱেশ আনিব পাৰি নেকি? চাওক, নিশ্চয় কৰিব পাৰি। এইটো অলপতে মই কৰ্ণাটকত ৰবট টিচাৰে ক্লাছ লোৱা দেখুৱাইছিলে। হয়তো আপোনালোকে নিউজটো পাইছিলে। এখন স্কুলত তেখেতসকলে ৰবট আনিছিলে, ৰবটেৰে ক্লাছ লৈছিলে। কিন্তু পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে এছেছমেণ্ট বা 2-3 মাহ পিছত দেখিলোঁ যে সেইটো ছাকচেছ ৰেটটো একেবাৰে নাই। সেনেকৈ অনলাইন মাধ্যমৰ যিটো শিক্ষাৰ যদি ছাকচেছ ৰেটটো আমি ক'ব যাওঁ, তাত আমি অকল 35% ছাকচেছ ৰেট আছে। ছাকচেছ ৰেট বুলি কয় জাষ্ট এংগেজমেণ্ট আছে, ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰে, কিন্তু ছাকচেছ ৰেট বুলি কয় হাৰ্ডলি 10% ল'ৰা ছোৱালীয়ে ভাল হৈছে। গতিকে সেই ক্ষেত্ৰত আমি 23% মানে কোনো ল'ৰা ছোৱালী সিহঁতে এংগেজমেণ্টে নাথাকে। 34% ল'ৰা ছোৱালী কি হয়, প্ৰপাৰলি হোমৱৰ্ক অনলাইনত নকৰে বা সিহঁতৰ অভিভাৱকৰ ৰেছপনচিবিলিটি নলয়। গতিকে তাৰ ফলত 34% ল'ৰা ছোৱালী ডেমেজ হৈ গৈ আছে বা বেয়া হৈছে। তাৰ 35%-ৰ তাৰ বাকী থাকিল 35%। 35%-ৰ ভিতৰত 10% ল'ৰা ছোৱালী ছাকচেছ হৈছে। তাৰ ফলত ভাল ল'ৰা ছোৱালী কিন্তু সদায় ভাল হৈ ওলাই যাব, সিহঁতৰ কাৰণে আমি একো চিন্তা কৰিব লগা নাই। কিন্তু আমাৰ ৰাজ্যত দেখিম আমি বেছিভাগ ল'ৰা ছোৱালী বিল' এভাৰেজ। অনলাইনৰ ক্ষেত্ৰত বিল' এভাৰেজৰ পাৰ্চেণ্টেজটো বহুতখিনি বাঢ়ি গৈছে। গতিকে এইবোৰ ল'ৰা ছোৱালী অনলাইনত 100% ল'ৰা ছোৱালীয়ে দেখিব, আপুনি যদি সিহঁতক টিচাৰৰ আগত বহাই যদি পঢ়া শুনা নকৰায় তেতিয়া ল'ৰা ছোৱালীয়ে এক্সকিউজ দিবলৈ আৰম্ভ কৰে, আৰু অনলাইনত বহুখিনি সেনেকুৱা ধৰণে এক্সকিউজ দিয়াত সহজ হয়। গতিকে তাৰ ফলত অভিভাৱকসকলে সৰু ল'ৰা ছোৱালী যিখিনি ক্লাছ 5 বা 7, 8লৈকে তেখেতসকল ৰেছপনচিবিলিটি লয়, কিন্তু ডাঙৰ ল'ৰা ছোৱালীখিনিত হয়তো অভিভাৱকৰ কথাই নুশুনে বা অভিভাৱকসকলে সময় দিব নোৱাৰে। মই এই কথাটো বুজিছোঁ যে অনলাইনৰ বহু সমস্যা আছে, অফলাইনত যিসমূহ আপোনালোকে ক্লাছ কৰিব তাতকৈ বহু অসুবিধা আছে। কিন্তু প্ৰশ্ন হৈছে যে পৰিৱেশ যিটো, সেই পৰিৱেশে অফলাইন ক্লাছৰ কথা কোৱা নাই, বা এই পৰিৱেশটো যদি দীঘলীয়া সময়লৈ যদি থাকে গতিকে আপুনি কৰিব লাগিব। কিন্তু সেই অনলাইনটো ওপৰলৈকে আনিব পাৰি। মই যিটো 3D ক্লাছৰ কথা ক'লোঁ তেনেকুৱা সম্ভৱ হ'ব নেকি? সম্ভৱ, নিশ্চয় হ'ব, নোহোৱাৰ কোনো কথাই নাই। কিন্তু আমি যদি ছাকচেছ ৰেট তাতো আমি দেখা পাম, তাতকৈ হয়তো 10% ঠাইত 20% হ'ব, কিন্তু বেছিভাগ ল'ৰা ছোৱালীয়ে আমি মানে অনলাইনটো এতিয়া মানে আদৰি ল'বই লাগিব, এনেকুৱা হৈছে আদৰি ল'বই লাগিব। কাৰণ আজি ধৰক ছাৰে যিটো কথা কৈছে যে 10% ল'ৰা ছোৱালী, সেইখিনিক আমি চাব নালাগে। সঁচাকৈ কৈছোঁ, কিছুমান ল'ৰা ছোৱালী ইমান টেলেণ্টেড হয়, আপুনি পঢ়াব নালাগে সিহঁতক, মানে সিহঁতে নিজেহে মানে হেৰি কৰিব, ইমান ধুনীয়াকৈ সিহঁতে আগবাঢ়ি আহে। গতিকে সেই ল'ৰা ছোৱালীখিনিৰ কথা ভাবি লাভ নাই। বা কিছুমান ধৰক আমি অকল পঢ়াটো বুলি ক'লেতো অকল আমি কিতাপৰ পঢ়াখিনি চালেও নহ'ব। ধৰি লওক গানৰ পৰা নাচৰ পৰা আৰম্ভ কৰি বিভিন্ন দক্ষতা বা কাৰিকৰী কৌশল তেওঁলোকে জনা ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীখিনিক আমি বৰকৈ বেছি গাইড দিব নালাগে, সিহঁতে সঁচাকৈয়ে তাৰমানে আগবাঢ়ি যাবই। সিহঁতে যেনেকৈ সুৰুঙা পায় সিহঁতে নিজৰ ৰাস্তা বাছি ল'ব। কিন্তু এতিয়া আমাৰ কথা হ'ল, আমাৰ সকলো ল'ৰা ছোৱালী তেনেকুৱা নহয়। আমাৰ 80% ল'ৰা ছোৱালী ধৰক আমি যদি সিহঁতক দেখুৱাই দিছোঁ, আমি নিজৰ সন্তানৰ ক্ষেত্ৰতে পাইছোঁ, আমি যেনেকৈ দেখুৱাম সিহঁতে তেনেকৈ ল'ব চেষ্টা কৰে। কাৰণ ইমান সিহঁত এতিয়াই ধৰক সেইখিনি ল'ব পৰা সিহঁতৰ সামৰ্থ্য হোৱা নাই, বা আমাৰ আন্তঃগাঁথনি তেনেকুৱা ধৰণে নাই। মূল কথা আমাৰ আন্তঃগাঁথনি নাই, বা অভিভাৱকসকলেও সিমানখিনি পৰ্যাপ্ত সুবিধা দিব পৰা নাই। গতিকে আমি অনলাইনটো বিকল্প হয়, বিকল্প এই সময়ত বিকল্প মানে নাই আমাৰ হাতত। কাৰণ আমি কি কৰিম? গতিকে আমি সিহঁতক কিবা নহয় কিবা অলপ, যদি আমি হোৱাটছআপতে যদি 2টা প্ৰশ্ন সুধিছোঁ, এটা ফোন কৰিছোঁ যে তুমি এইটো লিখি লোৱাচোন, অন্ততঃ সিহঁতে লিখি ল'ব।
এইটো কিন্তু ঠিক বহু ল'ৰা ছোৱালীয়ে যদিও ছাৰে কৈছে যে বহু ল'ৰা ছোৱালীয়ে হয় সিহঁতে হয়তো গুৰুত্ব দিয়া নাই কিন্তু কিছুমানে লগালগ লিখি দেখুৱাইছে আকৌ ফোন কৰিব বুজিছোঁ আপোনালোকে কোৱা গোটেইখিনি কথা মই ধৰিব পাৰিছোঁ যে কোনসকল ছাত্ৰ ছাত্ৰী গ্ৰহণ কৰিব পাৰিছে কোনসকলে পৰা নাই এতিয়া সমস্যাটো হৈছে যিহেতু আমাৰ কোনো এতিয়া বিকল্প ব্যৱস্থা নাই অফলাইন ক্লাছ কৰাৰ কোনো বিকল্প ব্যৱস্থা এতিয়ালৈকে উদ্ভাৱন হোৱা নাই গতিকে অনলাইন ব্যৱস্থাটোকে আমি কিছু আগবঢ়াই নিব পাৰোঁ নেকি বুবমণি গোস্বামী আছে মই বুবমণি গোস্বামীৰ সৈতে মই পুনৰ আহিব বিচাৰিছোঁ গোস্বামী ডাঙৰীয়া মই সেই একেখিনি কথা সুধিব বিচাৰিছোঁ আপোনাক শিক্ষকতা আপুনিও কৰিছে গতিকে এই ধৰণৰ ব্যৱস্থা এটা হ'ব পাৰে যে 3D ক্লাছৰ জৰিয়তে আমি শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিটো ছাত্ৰ ছাত্ৰীক অনুভৱ কৰাব আমি পাৰোঁ নেকি এইটো এটা সাময়িক সকাহ হ'ব পাৰে এটা মানে কিন্তু ই চূড়ান্ত বিকল্প হ'ব নোৱাৰে আৰু এনেধৰণৰ বিকল্পই ভৱিষ্যতৰ দিনবিলাকত আমাৰ যি কৰ্ম সংস্থাপন সংকুচিত কৰি অনা হৈছে চৰকাৰক তাৰ এটা পথ উলিয়াই দিব এইটো যদি 100% ফলপ্ৰসূ হ'বলগীয়া হয় তেতিয়াহ'লে নিযুক্তিৰ প্ৰক্ৰিয়াটো সংকুচিত হৈ আহিব আৰু শ্ৰেণীকোঠাত শিক্ষক আৰু ছাত্ৰই সন্মুখে পাঠদান কৰাৰ যি ব্যৱস্থাৰ যি ফলপ্ৰসূ বা গ্ৰহণযোগ্যতা তাৰ বিকল্প এইটো কোনো কাৰণতে হ'ব নোৱাৰে তেতিয়াহ'লে কি কৰিব পাৰি আজিৰ তাৰিখত আপুনি কি পৰামৰ্শ আগবঢ়াব যে এই ধৰণৰ ব্যৱস্থা এটা ল'লে আমাৰ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক বছৰ হেৰাব লগা নহয় তেখেতসকলে যি শিক্ষা গ্ৰহণৰ পৰা তেখেতসকলে বঞ্চিত হ'ব লগা নহ'ব কি ধৰণৰ ব্যৱস্থা থাকিব পাৰে আপোনাৰ মনত কি ধৰণৰ কথা বুধ হৈছে পৰিস্থিতিটো প্ৰশমিত নোহোৱা পৰ্যন্ত আমি অনলাইনৰ ওপৰত কিছু ভৰসা কৰিব পাৰোঁ মই কৈছোঁৱে যে পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে আমি অতিৰিক্ত শ্ৰম কৰিব লাগিব আৰু অতিৰিক্ত উপায় উদ্ভাৱন কৰিব লাগিব যেনেকৈ কম সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ এই ক্ষতিপূৰণটো কৰিবলৈ সক্ষম হওঁ আৰু এই কথাটো মই আৰম্ভণিতে কৈছিলোঁ যে আমি একাংশ শিক্ষকে বহি পেলাই দৰমহা লৈ আছোঁ তাৰ অৰ্থটো এইটো নহয় যে শিক্ষকসকলৰ আগ্ৰহ নাই কিন্তু আন্তঃগাঁথনিৰ অভাৱ প্ৰয়োজনীয় যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে সকলো শিক্ষকে এই প্ৰক্ৰিয়াটোত সমানে জড়িত হৈ পৰিব পৰা নাই নিশ্চয় মহন্ত আপুনি এটা কথা কৈছিলে 3D মই কেইটামান তথ্য আপোনাৰ আগত দাঙি ধৰিব খুজিছোঁ যেতিয়া এই ক'ভিডৰ ভেকচিনেশ্যনৰ সময়ত আমি এই ডাটাখিনি হেৰি কৰিছিলোঁ আপুনি যদি চাই আমাৰ এই 18 বিল' 18 ইয়াৰ্ছ আৰু এবভ 18 ইয়াৰ্ছ 135 কোটি জনসংখ্যাৰ এবভ 18 ইয়াৰ্ছ হৈছে 60% আৰু বিল' 18 ইয়াৰ্ছ আমাৰ 20% মানে যদি আপুনি চাই জনসংখ্যাৰ ভিত্তিত 135 কোটি জনসংখ্যাৰ ভিতৰত 27 কোটি হ'ল আমাৰ বিল' 18 ইয়াৰ্ছ য'ত আমাৰ প্ৰধানত এই শিক্ষা ছাত্ৰ ছাত্ৰীসকল থাকে যিটো এজৰ গ্ৰুপৰ ভিতৰত তাত ব্লুমবাৰ্গ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাই উলিয়াইছিল যে ইয়াৰে ভিতৰত আমাৰ মাত্ৰ এই যিটো বিল' 18ৰ কথা কৈছোঁ তাৰে ভিতৰত কেৱল 20%হে আমাৰ ইণ্টাৰনেট মাধ্যমৰ লগত জড়িত অনলাইন ব্যৱস্থাৰ লগত জড়িত তাৰমানে যদি 20% কাউণ্ট কৰে 5 কোটি 40 লাখ তেতিয়াহ'লে আমাৰ কুৱেশ্যনটো হ'ব আমি 5 কোটি 40 লাখৰ কথা চিন্তা কৰিব যাওঁতে কিন্তু কেতিয়াও আমি 21 কোটি 6 লাখৰ কথা আমি বাদ দিব নোৱাৰোঁ প্ৰথম দ্বিতীয়তে তেতিয়াহ'লে এই যদি বাদ দিব নোৱাৰি আমি কি কৰিব পাৰোঁ য'ত সমস্যা আছে তাত আমি সমাধান চিন্তা কৰিব লাগিব হয়তো যেতিয়া অনলাইন আৰু এটা কথা ইয়াত সমাধান হ'ব পাৰে এইটো যিহেতু আমাৰ হাতত নাই তথাপিতো মই কৈছোঁ যদি আমি ইতিহাস চাওঁ ভাইৰাছবিলাকৰ জেনেৰেলি ভাইৰাছৰ ষ্ট্ৰং ইতিহাস এটা সদায় থাকে নিয়াৰ এবাউট 2 উইকছ তাৰমানে 14 ডেইজ 14 ডেইজৰ পিছত যদি আৰু এটা থাৰ্ড উইক নাহে থাৰ্ড ঢৌ এটা নাহে হোপফুলি আমি পুৰণি ব্যৱস্থালৈকে গুচি যাম কিন্তু এই বিটুইন দিছ 14 ডেইজত আমি কি কৰিব পাৰোঁ আমি 3Dতকৈ আৰু এটা কথা হয়তো চিন্তা কৰিব পাৰোঁ এইটো চৰকাৰ দল আৰু বিভিন্ন স্কুল মহাবিদ্যালয় বিদ্যালয় আমাৰ চক যিমানখিনি এই ক্ষেত্ৰত গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যম বিশেষকৈ মই চেনেলবিলাকৰ কথাই কৈছোঁ এইটো সময়ত দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে আমি সকলো নিজকে আপডেট হওঁ এই যদি চেনেলবিলাক প্লাছ দূৰদৰ্শন সকলোৱে মিলি এটা যদি ছিষ্টেম কৰা হয় এনেকুৱা এটা চিন্তা কৰা হয় যে দিনটোৰ 1.5 ঘণ্টা সময় এক সমূহীয়াভাৱে যেনেকৈ আমি এই যে মহাভাৰত আৰু ৰামায়ণ চাইছিলোঁ 9টা বজাত মহাভাৰত আৰু ৰামায়ণ বাজে আপুনি যদি গাঁৱৰ ফাললৈকে যাওক সেই উদাহৰণটোক যদি কোট কৰে গাঁৱৰ সেই সময়ত কিন্তু এজন মানুহ হয়তো নাই যে মহাভাৰত চোৱা নাছিল বা ৰামায়ণ চোৱা নাছিল সেই একেখিনি কথাই আমি শিক্ষাৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ নেকি 9টাৰ পৰা হয়তো 10টা বা 10:30লৈকে সকলো চেনেলে সেইটো হয়তো এটা বহুত ডাঙৰ প্ৰত্যাহ্বান কিন্তু
সমস্যা যেতিয়া আমাৰ জাতিটোৰ কাৰণে গোটেই ৰাষ্ট্ৰখনৰ কাৰণে এটা সমস্যাৰ সন্মুখীন হৈছে আমি সকলোৱে মিলি সমাধান উলিয়াব লাগিব যদি এনেকুৱা এটা ব্যৱস্থা কৰা হয় যে 1 ঘণ্টা 1.5 ঘণ্টা শিক্ষা সংঘত বা CBSE সকলোৱে মিলি তেওঁলোকে উমৈহতীয়াভাৱে টিচাৰ ঠিক কৰি দিয়ক যে অংকৰ কাৰণে অমুক হ'ব মেথছৰ কাৰণে মানে সায়েন্সৰ কাৰণে অমুক হ'ব তাৰে পিছৰ পৰ্যায়ত প্ৰতিখন এই যেতিয়া ক্লাছটো হ'ব সেই ক্লাছটো হোৱাৰ পিছত প্ৰত্যেকখন স্কুলৰ যদি শিক্ষক শিক্ষয়িত্ৰীয়ে ডাউট ক্লিয়াৰিং বুলি আমি যিটো কওঁ যদি কাৰোবাৰ এই যিটো পঢ়ালে তাৰে ওপৰত যদি ডাউট থাকে এটলিষ্ট ইণ্ডিভিজুৱেলি কিছু হ'লেও তেখেতসকলক যদি যাৰ এটলিষ্ট যদি আমি চাওঁ এখন গাঁৱৰে হওক বা টাউনৰে হওক আউট অফ 100 ষ্টুডেণ্টৰ এনেকুৱা ষ্টুডেণ্ট 20 বা 20 জন বা 30 জন ওলাব বাকী হয়তো 70 জনে অনলাইন ছিষ্টেমেৰে তেখেতসকলে চাব পাৰিব এই 20 জন বা 30 জনক যদি কাউন্সেলিং কৰা যায় তেতিয়াহ'লে মেক্সিমাইজ প্ৰব্লেমটো মিনিমাইজ কৰা হ'ব গতিকে এনেকুৱা এটা আমি চিন্তা কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰে হয়তো এনেকুৱা এটা চিন্তা কৰিব পাৰে অফক'ৰ্ছ মই এইটো নকওঁ চবৰে এটা ব্যৱসায়িক বাণিজ্যিক লাইন এটা থাকে তাৰে ক্ষেত্ৰত যিখিনি হয়তো আপোনালোকৰ প্ৰাইভেট চেনেলবিলাকৰ ব্যৱসায়িক বা বাণিজ্যিক লাইন থাকে সেই ক্ষেত্ৰত চৰকাৰৰ লগত যদি বহি একেলগে এটা আলোচনা কৰা হয় এতিয়া সময় কিন্তু সমাগত হৈছে আমি প্ৰথম সদায় মনত ৰাখিব লাগিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কেতিয়াও এটা শিক্ষাবৰ্ষ বিনষ্ট নহয় তেখেতসকলৰ যাতে কোভিডত আক্ৰান্ত নহয় লগে লগে যাতে যেতিয়াই যেনেকৈ নহওক কোনো এটা পৰীক্ষাৰ পৰা কোনো এজন ষ্টুডেণ্ট যাতে বাদ পৰি নাযায় ইতিমধ্যে আমাৰ মৰিগাঁৱৰ পৰা বুবমণি গোস্বামী এটা গুৰুত্বপূৰ্ণ এটা কথা কৈছিলে যে বৰ্তমান যি এক পৰিৱেশ সৃষ্টি হৈছে কৰোণাৰ কাৰণে কিন্তু এই পৰিৱেশ হয়তো বহুদিনলৈ নচলিব ভাল দিন এদিন আহিব কিন্তু এই ভাল দিনত আমাৰ যিসকল শিক্ষক আছে যিসকলে আজিৰ তাৰিখত তেখেতসকলৰ মনৰ ইচ্ছা থকাৰ পাছতো তেখেতসকলে শিক্ষাদান কৰিব পৰা নাই কিন্তু সেইসকল শিক্ষকে বা সমস্ত শিক্ষক সমাজে যেতিয়া ভাল দিন আহিব তেতিয়া অতিৰিক্ত সময় দি তেখেতসকলে ক্লাছ ল'বনে নাই আজিৰ তাৰিখত যদি চোৱা যায় আমি দুৰ্গা পূজাৰ নামত বহুদিন বন্ধ পাওঁ কিছুমান আমাৰ এই ধৰণৰ ধৰ্মীয় কিছুমান অনুষ্ঠান আছে যিসমূহ অনুষ্ঠান আমি ৰাতি পালন কৰোঁ কিন্তু আমাৰ বন্ধটো আমি দিনৰ পৰাই পাওঁ আমাৰ বিহু আছে কাতি বিহু আমি সাধাৰণতে আমি নিশা আমি উদযাপন কৰোঁ কিন্তু আমি বন্ধটো আমি গোটেই দিনটোৱে আমি গ্ৰহণ কৰোঁ এতিয়া এই কথাবোৰ সেই সময়ত আমি মানি ল'ম নে নল'ম যে আমাৰ যি ধৰ্মীয় পৰম্পৰা আছে সেইবোৰ আমি মানিম কিন্তু তাৰ সমান্তৰালভাৱে আমি বিদ্যালয়ত আমি পাঠদানো কৰিম আৰু সেই বন্ধবোৰৰ কাৰণে আমি চৰকাৰক আমি ক'ম যে এই বন্ধবোৰ উঠাই দিয়ক সেই ধৰণৰ এটা পৰিৱেশ আহিব নাই মই প্ৰথমতে ৰীতামণি ভূঞা মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোক সেইটোৰ কাৰণে প্ৰস্তুত হয়নে নহয় নিশ্চয় আমি শিক্ষক যিহেতু আমাক শিকোৱাটো আমাৰ দায়িত্ব প্ৰাথমিক কৰ্তব্য গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি আমি সেইখিনি কৰিবলৈ আমি বাধ্য আৰু মই ভাবোঁ চৰকাৰে যদি বাধ্য কৰায় তেতিয়াহ'লে কোনো শিক্ষকে ক'ব নোৱাৰে যে বন্ধ উঠাই দিছে মই বেয়া পাইছোঁ কথাটো বাধ্যৰ কথা কাৰণ আমাৰ আন্দোলনৰ প্ৰৱণতা এটা আছে আমাৰ ৰাজ্যত যিকোনো ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি আন্দোলন কৰোঁ সেই ধৰণৰ এটা পৰিৱেশ আছে কিয় আমাক চৰকাৰে বাধ্য কৰাতকৈ আমি শিক্ষক সমাজৰ পৰা আমি নকওঁ কিয় যে ভাল দিন আহিলে আমি অতিৰিক্ত আমি পাঠদান কৰিম মই এটা সংবাদ মাধ্যমৰ মই আপোনালোক উদাহৰণ দিব বিচাৰিছোঁ যে বহু সংবাদ মাধ্যমে এতিয়া কৈছে যে 50% কৰ্মচাৰী তেখেতসকলে কাৰ্যালয় চলাইছে তাত এটা তেখেতসকলে নিয়ম কৰিছে যিসকলে আহে তেখেতসকলে কিন্তু দিনটোৰ 12 ঘণ্টা তেওঁলোকে কাম কৰিব লাগিব অৰ্থাৎ 50% যদিও কাম কৰা নাই 12 ঘণ্টাৰ কাম কৰি বাকী যিসকল সদস্য আছিল তেখেতৰ কামবোৰ আগবঢ়াই নিয়ে গতিকে সেই ধৰণৰ এটা পৰিৱেশৰ কাৰণে আমি সাজু হয়নে নহয় নিশ্চয় আমি সাজু কাৰণ আমি আপোনালোকে ধৰক কোভিডৰ সময়তো এতিয়া নহয় যোৱা বছৰ আমি কোভিডৰ সময়তো মই আগতে কৈছোঁ জ্ঞান বৃক্ষ চেনেল আমি তাতে গৈ কাহিলীপাৰাত আমি ক্লাছ কৰিছোঁ তাৰপিছত আপোনালোকে হয়তো ছাৰে অলপ আগতে কোৱাৰ দৰে প্ৰতিদিন টাইম চেনেলে তাতেও তেনেকুৱা শ্ৰেণী কৰিছিলে যদিও ব্যক্তিগতভাৱে হওক আমি তাতেও পাঠদান কৰিছিলোঁ যে কোভিডৰ সময়ত ধৰক নিজৰ অসুবিধা বা নিজৰ কিবা হানি হ'ব বুলি ভাবি আমি ৰৈ থকা নাছিলোঁ গতিকে আমি এতিয়াও নিশ্চয় আমি তেনেকৈ কাম কৰিম যদি ভাল সময় আহে বিদ্যালয় খুলিলে আমি নিশ্চয় সকলোবিলাকে তেনেকুৱা শিক্ষকে সকলো প্ৰস্তুত আছে তেনেকুৱা ধৰণে আমি ছাত্ৰ-ছাত্ৰীক সহায় কৰিবৰ কাৰণে ইয়াৰ পূৰ্বে মই বুবমণি গোস্বামী যিহেতু এই কথাটো উত্থাপন কৰিছিলে গোস্বামী ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ আহিছিলোঁ আপুনি কৈছিলে যে আমি ভাল দিনত কিন্তু আমি কষ্ট কৰিব লাগিব সেই কষ্টৰ কাৰণে শিক্ষক সমাজ সাজু হ'ব নে নহয় বন্ধৰ সময়ত যেতিয়া ক্লাছ কৰিব দিব তেতিয়া বা শিক্ষক সমাজে ক'ব নেকি আজিৰ তাৰিখত শিক্ষক সমাজে নিজে দাবী কৰিব নেকি যে আমাৰ বন্ধ কমাই আমাক ক্লাছ কৰিব দিয়ক যেতিয়া ভাল দিন আহিব সেই ধৰণৰ এটা পৰিৱেশ আহিবনে নাই নিঃসন্দেহে কোৱাটো উচিত আৰু আমাৰ শিক্ষক সমাজ যথেষ্ট দায়বদ্ধ সামাজিকভাৱে আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে গতিকে ভাল দিন আহিলে নিশ্চয় তেওঁলোকে অতিৰিক্ত পৰিশ্ৰম কৰি এই ক্ষতিপূৰণ কৰিব
আৰু আমাৰ যদি পৰিস্থিতি ভাললৈ আহে মই ভাবোঁতো আমাৰ যিটো গ্ৰীষ্মকালীন বন্ধ আছে এই গ্ৰীষ্মকালীন বন্ধটো চৰকাৰে উঠাই দিব লাগে। নিশ্চয় গুৰুত্বপূৰ্ণ পৰামৰ্শ। বা আৰু সান্ধ্য এটা ক্লাছৰ পৰামৰ্শ কথা আহিছিলে ভাবিব পাৰে যিটো আমাৰ নেকি? চেনেলৰ দ্বাৰা ক্লাছ কৰাটো এইটোৰ দ্বাৰা কিন্তু আমি অনলাইনত থাকি বেছি উপকৃত হ'ব পাৰিম। নিশ্চয়। যোৱাবাৰ ক'ভিডৰ সময়ত এটা চেনেলে এই ধৰণৰ ব্যৱস্থা লৈছিলে, তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছিলে। আৰু এতিয়া যদি আমি একাধিক চেনেলত এনেধৰণৰ প্ৰক্ৰিয়া এটাৰ লগত জড়িত কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট ভাল কাম হ'ব। আৰু সেই ক্ষেত্ৰত চৰকাৰে এটা উদ্যোগ লোৱাৰ দৰকাৰ পৰিলে শিক্ষামূলক চেনেলৰে জন্ম হ'ব লাগে। গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। নিশ্চয় শিক্ষামূলক চেনেলৰ জৰিয়তে এই ধৰণৰ কাম কৰিব পাৰি। এতিয়াও ৰেডিঅ' নাইবা এই ধৰণৰ মাধ্যমৰ জৰিয়তে শিক্ষা সম্পৰ্কীয় বিভিন্ন ধৰণৰ অনুষ্ঠান হয়। আৰু এই ধৰণৰ ব্যৱস্থা হ'ব পাৰে নেকি? নৈশ ক্লাছৰো ব্যৱস্থা কৰিব পাৰি নেকি? এইটোৰ মানে আন্তঃগাঁথনি মই কৈছোঁ যে আমাৰ বহুত অঞ্চল আছে য'ত 2-3 দিনলৈকে কাৰেণ্টৰ ব্যৱস্থা নাথাকে। গতিকে নৈশ ক্লাছৰ সকলো অঞ্চলতে সমানে প্ৰযোজ্য নহ'ব। যিদৰে এণ্ড্ৰইড মোবাইল বহুতৰ নাই বা এণ্ড্ৰইড মোবাইলৰ অভাৱত বহুতে ক্লাছ কৰিব পৰা নাই, সেই একেটা ব্যৱস্থা বিভিন্ন অঞ্চলত হ'ব। হয়তো অংশ বিশেষে অঞ্চল বিশেষে আৰবান এৰিয়াত হয়তো ক'ৰবাত সম্ভৱ হ'ব পাৰে, কিন্তু ভিতৰুৱা অঞ্চলত এইটো সম্ভৱ নহ'ব। কিন্তু আন্তঃগাঁথনি চৰকাৰে যিহেতু প্ৰত্যাহ্বান ল'বই লাগিব, চৰকাৰে আন্তঃগাঁথনি তেতিয়া সলনি কৰিব লাগিব। নিশ্চয় নিঃসন্দেহে গতিকে সেই ধৰণৰ বিকল্প ব্যৱস্থা নিশ্চয় ভাবিব লাগিব। মই জিতেন্দ্ৰ দাস, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এই ধৰণৰ বিভিন্ন ব্যৱস্থা লোৱা আমি জানো যে এই ধৰণৰ পৰিৱেশৰ যেতিয়া আপোনালোকে মোকাবিলা কৰিব লগা হয়, এই প্ৰত্যাহ্বানবোৰৰ কাৰণে আপোনালোকে কি ধৰণে সাজু কৰে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী? আমাৰ আগৰ পৰা আমি কৰি আহিছোঁ, কিন্তু আমি কিছুমান মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ। ইয়াত অকল শিক্ষক সমাজ জড়িত হ'লেই নহ'ব, অভিভাৱকসকলেও জড়িত হ'ব লাগিব। বেছিভাগ অভিভাৱকে তেখেতৰ ল'ৰা ছোৱালী বন্ধৰ দিনত পঠাবলৈ অপ'জ কৰে। বিশেষকৈ তাৰপিছত মই নিউজ মাধ্যমত বহি আছোঁ, কিন্তু নিউজ চেনেল কিছুমানেও অসম বন্ধ বা কিবা এটা বন্ধত কিয় ক্লাছ চলাইছে সেইটোলৈ বহুখিনি অবজেকশ্যন আহিছে। আমাৰ ওপৰত বহুত ধৰণৰ বদনামো আনিছে। গতিকে অকল স্কুলে, অকল অভিভাৱক বা অকল টিচাৰে হ'লে নহ'ব। আমি প্ৰত্যেকজন সমাজৰ ল'ৰা ছোৱালীৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিয়ে দায়বদ্ধ। গতিকে আমাৰ মানসিকতা আমি চেঞ্জ কৰিব লাগিব। আৰু এইটো গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট লাগিব। গভৰ্ণমেণ্টে এইটো অফিচিয়েলি কৰিব লাগিব, নহ'লে বেছি সংখ্যক টিচাৰে হওক অভিভাৱকে হওক ল'ৰা ছোৱালী স্কুললৈ নপঠায়। আৰু ল'ৰা ছোৱালীটো জানে, আমাৰ ল'ৰা ছোৱালীবোৰ অলৰেডি এটা অনলাইন মাধ্যমত মানে ছ'চিয়েল মিডিয়াত অলৰেডি এংগেজ হৈ গৈছে। গতিকে সিহঁতক সেই মাধ্যম, সেই যিটো ছাইড এফেক্ট, সেই ছাইড এফেক্টৰ পৰা আমি আঁতৰাই অনাটো ইমান সহজ নহয়। গতিকে আৰু প্লাছ অভিভাৱকসকলে যিটো কৰোণালৈ এটা যিটো ইছ্যু চলি আছে, যিটো প্ৰব্লেম চলি আছে, ভাল হোৱাৰ পিছতো বহুদিনলৈ সেইটোৰ এটা এক্সাম্পল হিচাপে দি পেলাই ক্লাছলৈ নপঠাই বা নানান ধৰণৰ অজুহাত দেখুৱাই। ৰিচেণ্টলি যাওক, যোৱা COVID-19 যিটো যোৱা বছৰো আমি যিটো প্ৰব্লেম ফেচ কৰিছোঁ, তাৰপিছত যিবোৰ ল'ৰা ছোৱালী পৰীক্ষা হ'ল 3-4 মাহ ক্লাছ কৰাৰ পিছত বা অনলাইনত, তাৰ যদি ৰিজাল্টখিনি চাই, এনেকুৱা এটা পৰিস্থিতি যিবোৰ ল'ৰা ছোৱালীয়ে 90% পাইছিলে গৈ পেলাই ছিংগল ডিজিট মাৰ্ক পাইছে, 10ৰ ভিতৰত মাৰ্ক পাবলৈ কমিছে। গতিকে সেইবোৰ ল'ৰা ছোৱালীক আমি এছেছ কৰিবলৈ অসুবিধা হৈছে। আৰু তাৰ কাৰণে যিহেতু ল'ৰা ছোৱালীবোৰ ঘৰত থাকে, অভিভাৱকসকলে ওতঃপ্ৰোতভাৱে ল'ৰা ছোৱালীৰ লগত জড়িত হ'ব লাগিব। গতিকে অভিভাৱক কিছুমান আমাৰ এতিয়া ভাৰতৰ বাহিৰৰ কাণ্ট্ৰি যদি আমি চাওঁ, ছাৰে অলৰেডি উল্লেখ কৰিছে, ফৰেইন কাণ্ট্ৰি যিকোনো, তেখেতসকলৰ যিটো মানসিকতা, বিশেষকৈ মানসিকতা সিহঁতৰ কমপ্লিট বেলেগ হয়। সিহঁত এডুকেটেড হয়। আমাৰ ভাৰতৰ অভিভাৱক বেছিভাগ এডুকেটেড নহয় বা শিক্ষাৰ লগত জড়িত নহয়। শিক্ষাৰ লগত তেখেতসকলৰ ইনভলভমেণ্ট নাথাকে, ল'ৰা ছোৱালীৰ লগত ইনভলভমেণ্ট নাথাকে। গতিকে সেনেকুৱা পৰিস্থিতিত এজন ল'ৰা ভাল কৰাটো সম্ভৱ নহয়। গতিকে মই বিচাৰিছোঁ প্ৰত্যেকজন আৰু যিটো চেনেলৰ ছাৰে অলৰেডি উল্লেখ কৰিছে, চেনেল এটাই কৰিছে, কিন্তু কোনটো ক্লাছ, কিমানটা ক্লাছ কৰিব? ক্লাছটো এটা 12টা আছে স্কুল ছেকশ্যনত, কেজিৰ পৰা ধৰকচোন আপুনি যায় যে 14টা ক্লাছ আছে। নিৰ্দিষ্ট হয়তো এটা বা দুটা শ্ৰেণী কৰিলেতো কিমানখিনি হয়। গতিকে তাৰ কোনো নত্যন্ত নাই। আৰু মই 3 নম্বৰ পইণ্টটো ইয়াত ছাৰে যদি বেয়া নাপায়, কাৰণ 3 নম্বৰ পইণ্টটো আমি যিটো কৈছোঁ, আমি যিটো বন্ধটোতো উঠাই দিব লাগে। দ্বিতীয় পৰ্যায়টো আমাৰ এই যিটো বন্ধ খোলাৰ পিছত আমি যদি বেছিকৈ আমাৰ শিক্ষকে ল'ৰা ছোৱালীবোৰ শিকাই দিয়ে, পেৰেণ্টছে বেছিকৈ অবজেকশ্যন দিব। কাৰণ পেৰেণ্টছে ক'ব একেদিনাই ইমানখিনি কোৰ্চ কেনেকৈ আয়ত্ব কৰিব পাৰিব? তেখেতসকল মানুহে
গতিকে তাৰ অত্যন্ত ৰিজাল্ট মই যদি কওঁ বন্ধবোৰ কমাই দিয়াত বাহিৰে আমাৰ কোনো চলিউশ্যন নাই এদিনত যদি এজন ল'ৰা ছোৱালী হোটেলত গৈ বা কিবা এটা বা বিয়াত গৈ পেলাই 2-3 দিনৰ খানাটো খাব নোৱাৰে এইটো অসম্ভৱ কথা গতিকে তাক আমি এটা ছিষ্টেমত দিব লাগিব হয়তো আমি যদি 6 ঘণ্টা আমি ল'ৰা ছোৱালীক দিছিলোঁ ক্লাছ 1 ঘণ্টা বঢ়াই দিয়ক কিন্তু 1 ঘণ্টাতকৈ বা 2 ঘণ্টা বঢ়াই দিব ছিনিয়ৰবিলাকত তাতকৈ বঢ়োৱাটো সম্ভৱ নহ'ব সেনেকুৱা শিক্ষাৰ পিছত মূল্যই নাথাকিব গতিকে এটা আমি তেখেত ল'ৰা ছোৱালীবোৰৰ সিহঁতৰ মানসিকতা বা সিহঁতৰ কিমানখিনি আয়ত্ব কৰিব পাৰে সেইটোৰ ওপৰত বেছ কৰি আমি ডিচাইড কৰিব লাগিব দাস ডাঙৰ আপুনি কেইবাটা গুৰুত্বপূৰ্ণ কথা ক'লে বিশেষকৈ বন্ধৰ কথা আৰু এই বন্ধৰ কথা ক'ব গ'লে ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ফালে কৈছে যে বন্ধ অবৈধ সংবিধান বিৰোধী বন্ধ দিয়াটো আৰু অসমত কিন্তু সেই ধৰণৰ পৰিৱেশ এটা সদায় থাকে যিকোনো বিষয়ৰ উচিলালৈ বিভিন্ন সংগঠনে বন্ধ দিয়ে জনজীৱন স্তব্ধ হৈ পৰে এতিয়া আমি নিশ্চয়কৈ এটা আহ্বান জনাব লাগিব কিছুমান জৰুৰীকালীন সেৱা কিন্তু বাদ দি থোৱা হয় এতিয়া শিক্ষা ব্যৱস্থাটোকো কিন্তু যেতিয়া ভাল দিন আহিব অন্ততঃ প্ৰতিটো সংগঠনে এই কথা মনত ৰাখিব এইটোকো জৰুৰীকালীন ব্যৱস্থাৰ ভিতৰতে ৰাখি শিক্ষাটোক ৰেহাই দিব লাগিব বন্ধ কমাব লাগিব কোনো সংগঠনে যাতে বন্ধ নে তাৰে কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আৰু যদি কিবা কাৰণত বন্ধ দিব লগা এটা পৰিস্থিতি হয়ও তেতিয়াহ'লে কিন্তু শিক্ষাটোক জৰুৰীকালীন ব্যৱস্থাত ৰাখি সেইটো কিন্তু ৰেহাই দিব লাগিব মহন্ত ডাঙৰীয়া পৰাজয়ৰ মাজত জয়ৰ ৰেঙনি যেতিয়া আমি যেতিয়ালৈকে উলিয়াব নোৱাৰিম তেতিয়া আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি ক'ব নোৱাৰিম নিশ্চয় গতিকে এতিয়া যিখিনি সমস্যাৰ বিষয়ত আমি পিছত ঘূৰি থাকিলে নহ'ব সমাধান কি হ'ব পাৰে এতিয়া যদি ক'ভিডৰ যদি নৰ্মেল চিটুৱেশ্যনলৈকে আহে যেতিয়ালৈকে স্কুল খোলাৰ অনুমতি যদি দিয়ে তেতিয়া মই ভাবোঁ ইমিডিয়েটলি এই যিকেইমাহ লছ হ'ল এইটো কভাৰ কৰিবৰ কাৰণে অন্ততঃ 2টা শ্বিফ্ট কৰিব লাগে হয়তো এনেকুৱা ধৰণে চিন্তা এটা হ'ব পাৰে 9 to 1 এটা বেটছ 1 to 4 এটা বেটছ গতিকে এই ক্ষেত্ৰত যদি 9 to 1 কৰা হয় তেতিয়াহ'লে মই ভাবোঁ এডিশ্যনেল প্ৰেছাৰ নপৰে কাৰণ এটা বেটছে দুবাৰকৈ নাহে প্ৰথম দ্বিতীয়তে যদি চাই আমাৰ দৰ্শন শাস্ত্ৰই সদায় গুৰুক ব্ৰহ্মাৰ লগত তুলনা কৰে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুহে নমঃ গতিকে যদি গুৰুই এই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যিহেতু আমি কথা পাতি আছোঁ ইয়াৰ প্ৰধান ষ্টেক হোল্ডাৰটো হয় ছাত্ৰ শিক্ষক আৰু চৰকাৰ গতিকে যিহেতু ছাত্ৰবিলাকৰ যাতে অসুবিধা নহয় তাৰ বাবে গুৰুৱে আগবাঢ়ি অহাৰ কাৰণে এই যিটো বন্ধৰ কথা ইয়াত ডিছকাছ হৈছে সেই বন্ধটোৰ ক্ষেত্ৰত কিন্তু কিছু কমাই দিয়াৰ ক্ষেত্ৰত 2টা পক্ষই এডমিনিষ্ট্ৰেটিভ ছাইডৰ পৰা চৰকাৰ আৰু যেহেতু শিক্ষকসকলে এটা শিক্ষক কৰ্মচাৰী সংস্থাও থাকে শিক্ষা সংস্থা থাকে তেখেতসকলেও কিন্তু এক ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে তেনেকুৱা ধৰণে প্ৰপ'জেল চৰকাৰলৈকেও পঠাব লাগে তৃতীয়তে ধৰি লওক যদি কাইলৈকে এনেকুৱা এটা পৰিস্থিতি আহে ক'ভিড বস্তুটো এনেকুৱা এইটো এটা ভাইৰাছটো নোহোৱা হৈ যাব বুলি আমি ক'ব নোৱাৰোঁ হয়তো তাৰ যিটো সংক্ৰমিতৰ ধাৰা সেইটো কমিব পাৰে যদি ধাৰাটো কমি যায় তথাপিও আমি নিজকে সচেতন হ'ব লাগিব এই সচেতন হোৱাৰ ক্ষেত্ৰত মোৰ মনত এটা এনেধৰণৰ চিন্তা এটা আহিছে আমি যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া পৰীক্ষা দিয়াৰ সময়ত চেণ্টাৰ আছিল চেণ্টাৰ মানে গাঁৱত কেইখনমান স্কুল লগাই এখন স্কুলত পৰীক্ষাটো দিয়া হৈছিল গতিকে আমি এনেকুৱা ধৰণে চিন্তা কৰিব পাৰোঁ নেকি যে প্ৰত্যেকখন স্কুলে একোখন চেণ্টাৰ পৰীক্ষাৰ ক্ষেত্ৰত কৈছোঁ ঠিক তেনেকৈ ক্লাছৰ ক্ষেত্ৰতো হ'ব পাৰে কাৰণ ক্লাছৰ লগতে পৰীক্ষাটোৰ মাপকাঠি যেতিয়ালৈকে মানদণ্ড নিৰ্ধাৰণ নহয় তেতিয়ালৈকে কিন্তু তেখেতসকলৰ ছাত্ৰ ছাত্ৰীৰ গুণগত মানদণ্ডও বৃদ্ধি নহয় গতিকে যদি প্ৰত্যেকখন স্কুলত চেণ্টাৰ বুলি দিয়া হয় আৰু প্ৰত্যেকখন স্কুলতে এই চেণ্টাৰতে যদি এক নিৰপেক্ষ পৰীক্ষা পৰ্যবেক্ষক এপইণ্ট কৰা হয় তেতিয়া এটা ভাল হেৰি হয় দ্বিতীয়তে তাত এটা কথা হ'ব পাৰে এই যদি প্ৰতিটো চেণ্টাৰ দিয়া হয় তাত এই পৰীক্ষাৰ্থীৰ বা শিক্ষাৰ্থীৰ সমাগমটো কম হ'ব দ্বিতীয়তে কটকটীয়াভাৱে আমি যিটো ক'ভিডৰ প্ৰট'কল সেইটো মানিব পাৰিম তৃতীয় যদি কোনো কাৰণত পৰীক্ষাৰ্থী যদি আক্ৰান্ত হয় আমাৰ এনেও পৰীক্ষাত এটা ছিষ্টেম থাকে মেডিকেল গ্ৰাউণ্ডত কোনোবাই পৰীক্ষাটো পিছত এটা ব্যৱস্থা কৰা হয় গতিকে ক'ভিডৰ সময়তো যদি এনেকুৱা হয় তেতিয়া আমি চিন্তা কৰিব পাৰোঁ কিন্তু দুৰ্ভাগ্যজনিত কাৰণত যদি সেই স্কুলখনৰ কৰ্মচাৰী বা টিচাৰ যদি কৰোণাত যদি আক্ৰান্ত হয় তেতিয়াহ'লে সেইখন স্কুলৰ কাষৰ স্কুলখনত আমি এডজাষ্ট কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ পৰীক্ষা প্লাছ ক্লাছ দুইটাই আমি সমানুপাতিকভাৱে চলাই নিব লাগিব আৰু এই যদি সমানুপাতিকভাৱে চলাই নিব লাগে অনলাইন ছিষ্টেমটোৱে যেতিয়া এতিয়া এটা উপায় হৈছে আন এটা উপায় নাই কিন্তু মই ভাবোঁ পৰীক্ষাৰ ক্ষেত্ৰত অনলাইন মাধ্যমটোৱে বৰ্তমান ক্ষেত্ৰত পৰিস্থিতিত ভাৰতত হৈ উঠা নাই যিহেতু মই এটা আপোনাক সংখ্যা দিছিলোঁ যে ভাৰতৰ এতিয়াও প্ৰায় 21,60,00,000 ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেট মাধ্যমৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় গতিকে সেইকাৰণে পৰীক্ষা যদি হ'ব লাগে বিদ্যালয়তে হ'ব লাগিব গতিকে অলপ যদি ছিষ্টেমটো যদি অলপ এই ঢৌটো যদি কমি যায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ চিন্তা যিকেইটা মই আগতে উনুকিয়ালোঁ এনেকুৱা ধৰণে যদি চিন্তা আমি আগবাঢ়োঁ
তেতিয়াহ'লে ডেফিনেটলি এটা সুফল আমি পাব পাৰিম বুলি মই ভাবোঁ। হয়, নিশ্চয়কৈ মহন্ত ডাঙৰীয়া, যে আপুনি বহুকেইটা পৰামৰ্শ দিছে আৰু কোভিডৰ যিটো সময় বা কোভিডে যিধৰণে আক্ৰান্ত কৰি ৰাখিছে, এই কোভিডো যে অনাদিকাললৈ চলি থাকিব তেনেকুৱা এটা বিষয় নহয়। পৃথিৱীত বিভিন্ন ইতিহাস আছে, মহামাৰী আহে, মহামাৰী যায়। গতিকে এই কোভিডৰো এটা ভাল দিন আহিব, কোভিডৰ পিছত আমি এটা ভাল দিন পাম। কিন্তু সেই ভাল দিনবোৰত আমি আমাক কেনেকৈ প্ৰস্তুত কৰিম, এই ধৰণৰ যিবোৰ বিষয় আমাৰ ৰৈ গ'ল, এই বিষয়বোৰ আমি কি ধৰণে পূৰণ কৰিব পাৰিম, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। বুবুমণি গোস্বামী আছে, মই পুনৰ বুবুমণি গোস্বামীৰ ওচৰলৈ মই যাব ওলাইছোঁ, যে এটা গুৰুত্বপূৰ্ণ কথা এটা আলোচনা হৈছে যে বন্ধ কমাব লাগিব। আৰু যিসমূহ দল সংগঠন আছে তেখেতসকলো যিহেতু একোটা ৰাইজৰে অনুষ্ঠান, তেওঁলোকো কিন্তু মনত ৰাখিব লাগিব যাতে অন্তত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি বন্ধটো তেখেতসকলে পৰিহাৰ কৰিব লাগিব। মহন্ত গোস্বামী ডাঙৰীয়া, মই আপোনাক সুধিছোঁ যে আপুনি শিক্ষকতাৰ লগতে আপুনি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে আপুনি জড়িত, গতিকে তেনেস্থলত মই সুধিছোঁ যে বন্ধ প্ৰতিটো সংগঠনে উঠাই লোৱাটো সম্ভৱ হ'বনে? বন্ধটোতো আচলতে শেষ উপায় হোৱাটো উচিত সংগঠনবিলাকৰ কাৰণে। আৰু ইতিমধ্যে যিহেতু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে বন্ধটো বেআইনী ঘোষণা কৰিছে, গতিকে বন্ধৰ আহ্বান কৰাসকলে তেওঁলোকৰ সামাজিক দায়বদ্ধতাটো উপলব্ধি কৰি এই কৰোণাকালীন সময়ত হোৱা ব্যাপক ক্ষতিৰ কথাটো বিবেচনা কৰি অন্ততঃ শিক্ষাখণ্ডক সম্পূৰ্ণৰূপে বন্ধৰ পৰা ৰেহাই দিয়াটোৰ প্ৰয়োজন। আৰু চৰকাৰী বন্ধবিলাকৰো সীমিত কৰাটোৰ প্ৰয়োজন আছে। গতিকে যিহেতু আপোনালোকৰ শিক্ষক সমাজৰ মই কথা কৈছোঁ, আপোনালোকে এটা এই ধৰণৰ নিদৰ্শন এটা দেখুৱাব পাৰে নেকি যে কিমান বন্ধ আঁতৰাব পাৰে, কিমান বন্ধ সীমিত কৰিব পাৰে, তাৰ এখন তালিকা আপোনালোকে নতুন চৰকাৰক দিব পাৰে নেকি, বা সেই ধৰণৰ কথা আপোনালোকে নিজে চিন্তা চৰ্চা কৰিব পাৰে নেকি, যে বিহুক আমাৰ ইমানকেইদিন বন্ধ হ'লে আমাৰ হ'ব, বা দুৰ্গা পূজাত আমাক ইমান দিন বন্ধ নালাগে, 2-3 দিন দিলেই হ'ব, এই ধৰণৰ এটা প্ৰস্তাৱ চৰকাৰে দিয়াতকৈ আপোনালোকে আগতীয়াকৈ দিয়াৰ কিবা কথা ভাবিব পাৰে নেকি? আমাৰ যিকেইটা উৎসৱৰ বন্ধ আছে, এই বন্ধকেইটা বৰ বেছি দীঘলীয়া বন্ধ নাই, কিন্তু আটাইতকৈ দীঘলীয়া বন্ধটো হ'ল কি গৰমৰ বন্ধটো। গতিকে আমাৰ গ্ৰীষ্মকালীন বন্ধটো আমি তাৎক্ষণিকভাৱে পৰিহাৰ কৰাটো উচিত হ'ব। আৰু ধৰক বহু বন্ধ আছে, যে মই বিদ্যালয় হিচাপে গৈছোঁ, যে কিছু বিদ্যালয় আছে ধৰক তাত শিখ ধৰ্মাৱলম্বী লোক নাই, কিন্তু তেওঁলোকৰ এটা বন্ধ আমি পালন কৰিব লাগে। ক'ৰবাত ধৰক বৌদ্ধধৰ্মী লোক নাই, তাত আমি বুদ্ধ জয়ন্তীৰ কাৰণে আমি বন্ধ পালন কৰোঁ। গতিকে বিদ্যালয়ৰ ওপৰত এই ধৰণৰ কিছুমান বিষয় এৰি দিব পাৰি নেকি, যে যদি তেওঁলোকৰ তাত সেই ধৰ্মাৱলম্বী লোক নাই, ছাত্ৰ ছাত্ৰী নাই, তেতিয়াহ'লে সেই বিষয়টো তেওঁলোকে আলোচনা কৰক বিদ্যালয়ত, কিন্তু বন্ধ হিচাপে উদযাপন কৰিব নালাগে, সেই ধৰণৰ প্ৰস্তাৱ আপোনালোকে আগবঢ়াব পাৰে নেকি? হয়, মানে আমাৰ যিটো অৰ্ধছুটিৰ দিন আছে, আমি শনিবাৰটো অৰ্ধছুটিৰ দিন আছে, আমি শনিবাৰটো সম্পূৰ্ণ ক্লাছ কৰাৰ ব্যৱস্থা এটা কৰিব পাৰোঁ। নিশ্চয়। আৰু যিবিলাক ছেকশ্যনেল হলিডে আছে, যিবিলাক আমাৰ সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য নহয়, সেই সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য নোহোৱা বন্ধবিলাক আমি পৰিহাৰ কৰি চলিব পাৰোঁ। নিশ্চয়। গতিকে এই ধৰণৰ বিষয়বোৰেৰে আমি এই যিটো সমস্যা হৈছে, এই সমস্যাটো কিন্তু আমি এৰাই চলিব পাৰোঁ বা এইটো সমাধান কৰিব পাৰোঁ। ৰীতামণি ভূঞা, মই একেখিনি কথাই আপোনাক সুধিব বিচাৰিছোঁ, যে বহু বন্ধ আছে, ক'ৰবাত ধৰক আমাৰ গাঁৱৰ অঞ্চলতে ধৰক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক নাই, কিন্তু আমি তেওঁলোকৰ উৎসৱবোৰৰ কাৰণেও আমি বন্ধ আমি মানো, গোটেই দিনটো বা সেইটো বন্ধ থাকে। গতিকে এই বিষয়বোৰ আমি এৰাই চলিব পাৰোঁ নেকি? বিদ্যালয়ৰ ওপৰত এই দায়িত্ববোৰ চৰকাৰে দিব লাগে নেকি, যে সমূহীয়াভাৱে বন্ধ নহয়, বিদ্যালয় যদি ভাবে যে এই দিৱসটো আমি পালন কৰিব লাগে, এই উৎসৱটো আমাৰ পালন কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেতিয়াহ'লে আমি পালন কৰিম। যদি নাই, তেতিয়াহ'লে হয়তো এটা ক্লাছ আপোনালোকে সেই বিষয়টোৰ ওপৰত আলোচনা কৰি বাকী কেইটা ক্লাছ আপোনালোকে ক্লাছ কৰিব পাৰে সমগ্ৰ দিনটো বন্ধ পালন কৰাতকৈ। নিশ্চয়, আপুনি ঠিক কথাই কৈছে, যে আমি ধৰক তেনেকুৱা ধৰণৰ যিবিলাক বন্ধ আছে, ধৰক আলি আই লৃগাং, আলি আই লৃগাংটো মিচিং সম্প্ৰদায়ৰ এটা উৎসৱ, কৃষিভিত্তিক উৎসৱ। এতিয়া আলি আই লৃগাং ধৰি লওক আমাৰ গুৱাহাটী মহানগৰীৰ কথাই ক'লোঁ, বিদ্যালয়সমূহত মিচিং ল'ৰা ছোৱালী নায়ে হয়তো বিদ্যালয়খনত, গতিকে তাততো আমিবিলাকে বা তেওঁলোকে আমি তেনেকুৱা আলি আই লৃগাং উৎসৱ পালন নকৰোঁ। গতিকে সেই উৎসৱৰ যিটো বন্ধ, সেই উৎসৱৰ বন্ধটো আমাক নহ'লেও হয়। গতিকে তেনেকুৱা কিছুমান আৰু বন্ধ আছে যিবিলাক আমি কি কৰিব পাৰোঁ, এৰাই চলিব পাৰোঁ, তেতিয়া অন্ততঃ পাঠদানখিনি আমাৰ হৈ থাকিব। যিহেতু উৎসৱটোৰ ওপৰত বা সেই পৰম্পৰাটোৰ ওপৰত আলোচনা কৰিব, কাৰণ এটা বা দুটা ক্লাছ আপোনাৰ আলোচনা কৰিলে ছাত্ৰ ছাত্ৰী জ্ঞান পালে, সেইটোতো আছে, আমাৰ পাঠতো আছে। বৰ্তমান ধৰক আমাৰ অসমীয়াত
আমি যদি 10ম মানৰ অসমীয়া পাঠ্যক্ৰম চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বৰ্তমান অসমৰ যিমানবিলাক ট্ৰাইব আছে গোটেই জনগোষ্ঠীবিলাকৰ বিষয়ে আছে গতিকে জনগোষ্ঠীবিলাকৰ উৎসৱ পাৰ্বণ তেওঁলোকৰ খাদ্য অভ্যাস সাজ পোছাক সকলোবিলাকৰ বিষয়ে আছে গতিকে সেইবিলাক আমি আলোচনা কৰিবই লাগিব কাৰণ যিহেতু আমাৰ গোটেই জাতিটোৱে এটা বৰ্ণিল জাতি গতিকে সেইবিলাক আমি আলোচনা কৰিবই লাগিব বা সেই উৎসৱৰ দিনা আমি তাৰ ওপৰত এটা বিশেষ আলোকপাত বা আলোচনা চক্ৰ বা কিবা এটা কৰিব পাৰোঁ কিন্তু আমি তেনেকুৱা ধৰণৰ বন্ধবিলাক আমি এৰাই চলিলে অন্ততঃ বৰ্তমান হোৱা যিটো ক্ষতি এই বিৰল মানে বহুত এটা বৃহৎ ক্ষতি হৈছে ছাত্ৰ সমাজৰ এই ক্ষতিটো অন্ততঃ কিছু পৰিমাণে হ'লেও আমি লাঘৱ কৰিব পাৰিম চাগে আৰু তাৰ কাৰণে চৰকাৰেও আমাৰ জাতি জনগোষ্ঠীৰ আমি যেতিয়া এই বন্ধবোৰৰ কথা আমি যদি কওঁ যে সমূহীয়াভাৱে যদি আমি মানি নলওঁ তেতিয়াহ'লে বহুতৰ আৱেগত আঘাত হনা বুলি বহুতে ভাবে বহুতে আপুনি আলি আই লৃগাঙৰ কথা ক'লে যে যদি পালন নকৰে তেতিয়াহ'লে হয়তো এটা সম্প্ৰদায়ে ক'ব যে আমাৰ এই উৎসৱটোক চৰকাৰৰ ফালৰ পৰা মান্যতা দিয়া নাই গতিকে এই বিষয়বোৰ কিন্তু আমি এৰাই চলিব লাগিব তেনেকুৱা এটা পৰিৱেশ আহিছে জিতেন্দ্ৰ দাস আপুনি কি কয় এইটো বিষয় চাওক মই CBSEৰ ক্ষেত্ৰত ক'ব গৈছোঁ CBSEৰ ৰুল মতে 210 দিন ক্লাছ হ'ব লাগে কিন্তু 365 দিনৰ 210 দিন নৰ্মেল যদি ৰেগুলাৰ ক্লাছ হয় তেতিয়া হয় কিন্তু অসমত আমি দেখিছোঁ 180 দিনে ক্লাছ হয় 180ৰ পৰা 90 কিন্তু আমাৰ স্কুলত আমি 210 দিন যেনেকৈ আমি কমপ্লিট কৰোঁ কাৰণ আমাৰ কিছুমান লোকেল হলিডে যেনে মে ডে যেনে গুৰু নানক ডে আমি এইবিলাক পালন নকৰোঁ গতিকে আমি সেই সময়ত আমি ক্লাছ দিওঁ গতিকে আমি কিবাকৈ তাৰ ফলত আমি নানান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় চৰকাৰৰ ফালৰ পৰাই হওক বা কিছুমান সংগঠনৰ ফালৰ পৰাই হয় কিন্তু আমি সেইটো ফেচ কৰি আছোঁ গতিকে যদি আমি নৰ্মেলে 180 দিন বা 190 দিন ক্লাছ কৰিব লগা হয় আমাৰ যিটো কৰোণা টাইমত কিমানখিনি ক্ষতি হ'ব পাৰে গতিকে সেইটো আমাৰ চাব লাগিব প্লাছ আমি যদি এজন ল'ৰাৰ ক্ষেত্ৰত চাওঁ স্কুলত তেখেতে 6.5 ঘণ্টা থাকে ক্লাছ 8, 9, 10ৰ ল'ৰা ছোৱালী বেছি সংখ্যক টাইম পেৰেণ্টছৰ লগত থাকে গতিকে স্কুলে 6.5 ঘণ্টাৰ ভিতৰত কিমানখিনি জ্ঞান দিব পাৰিব বা জ্ঞান ল'ৰা ছোৱালী আয়ত্ব কৰিব পাৰিব বেছি সময় যদি ল'ৰা ছোৱালী অভিভাৱকৰ লগত থাকে অভিভাৱকৰ দায়িত্বটো চবচে বেছি গতিকে অভিভাৱকে যদি ল'ৰা ছোৱালীক সেই অনুপাতে যেনেকৈ আপুনি চাই এটা গছপুলি এটা ৰুলে গছপুলিত সময়মতে পানী সাৰ দিব লাগিব সেই ল'ৰা ছোৱালীবোৰকো সেনেকুৱা ধৰণৰ পানী সাৰ সময়মতে দি বা তাৰ লালন পালন বা যিখিনি দিব লাগে বা যিখিনি শিক্ষাৰ ক্ষেত্ৰতে হওক য'তে যিখিনি কৰিব লগা যিখিনি থাকে সেইখিনি কৰে তেতিয়াহে গছপুলিটো বা ল'ৰা ছোৱালীবোৰ আপোনাৰ সেই উদাহৰণটো মই বুজিছোঁ কিন্তু আপোনাৰ বিদ্যালয় বা যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেখেতসকলৰ কাৰণে এই কথাবোৰ খাটে বা অভিভাৱকসকলে বহু সচেতন হয় তেওঁলোকৰ যি সন্তানক পঢ়োৱাৰ পিছত বিদ্যালয়ত কি পঢ়োৱালে সেইটোৰ ওপৰত তেখেতসকলে বিষয়ত আলোচনা কৰিব পাৰে তেওঁলোকক আগবঢ়াই নিব পাৰে কিন্তু যদি আজি মই বাইদেউৰ কথা কওঁ চৰকাৰী মাধ্যমৰ যিসমূহ বিদ্যালয়ত বহু অভিভাৱক আছে যাৰ কোনো লিখা পঢ়া নাই গতিকে তেওঁলোকে আপুনি কোৱা কথাতে সাৰ পানী যোগোৱাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলৰ অসুবিধা আহি পৰে তেতিয়া যদি শিক্ষক সমাজে সেইখন পাৰ্টিকুলাৰ স্কুলৰ যদি শিক্ষকে এটা মিটিং পাতি যদি ডিচিশ্যন এটা লয় তেতিয়াহ'লে বাকীবোৰ ল'ৰা ছোৱালী পালন কৰিবলৈ সম্ভৱ হ'ব বুলি মই ভাবোঁ মোৰ ফালৰ পৰা যদি গভৰ্ণমেণ্টে বা চৰকাৰৰ ফালৰ পৰা কোনো ইনিচিয়েটিভ নাথাকে তথাপিও আমি কৰিম বুলি ক'লে ইচ্ছা কৰিলে এটলিষ্ট 100% নোৱাৰিলে 50%টো কৰিব পাৰিম 10%টো কৰিব পাৰিম কিন্তু আমাৰ অন্তৰৰ পৰা এটা ইচ্ছা লাগিব যিকোনো ক্ষেত্ৰতে দেৱজিৎ মহোদয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে এটা গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে সকলোৱে মানি লৈছে যে ইয়াত শিক্ষক আছে দুগৰাকীকৈ শিক্ষক আছে বিদ্যালয়ৰ এখন গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ ইয়াত সঞ্চালক আছে তেখেতসকলে কথাটো মানি লৈছে যে বন্ধই কিন্তু অসমৰ শিক্ষাখণ্ডত এই কৰোণা বুলিয়ে নকওঁ মই অন্য দিনতো কিন্তু অন্য ভাল সময়তো কিন্তু প্ৰভূত পৰিমাণে ক্ষতি কৰিছে গতিকে এই বন্ধবোৰ কিছু বন্ধ আমি সীমিত কৰিব পাৰোঁ সীমিত কৰাৰ ব্যৱস্থা যিসমূহ উৎসৱ পাৰ্বণৰ কথা কৈছোঁ আপুনি দলকো আপুনি প্ৰতিনিধিত্ব কৰিছে মই সেই হিচাপে কৈছোঁ আপোনালোকেও তেনেকৈ কিছু চিন্তা চৰ্চা কৰি চৰকাৰক নতুন চৰকাৰখনক পৰামৰ্শ আগবঢ়াব পাৰে নেকি নিশ্চয় এই বন্ধসমূহ বিদ্যালয়ৰ ওপৰতে এৰি দিয়ক তেখেতসকলে পালন কৰে নকৰে তেওঁলোকে সিদ্ধান্ত ল'ব নিশ্চয় প্ৰথম কথা মই এটা ক্ষেত্ৰত আপোনালোকৰ সকলোৰে যিটো ডিছকাছ কৰিছে সেইটো ক্ষেত্ৰত মই সহমতত আহিব পৰা নাই সেইটো হৈছে যে স্কুল বিশেষে বা বিদ্যালয় বিশেষে যিটো বন্ধৰ বিষয়টো এৰি দিয়াৰ মই এইটো বিচাৰোঁ স্কুল বিশেষে এৰি দিয়াতকৈ যিটো স্কুলৰ শিক্ষক কৰ্মচাৰীৰ এটা সংস্থা থাকে তেখেতসকলে চৰকাৰৰ লগত আলোচনাত বহি সামূহিকভাৱে দুয়োটা পক্ষৰ আলোচনা কৰি যে এইকেইটা বন্ধ
উইথড্ৰ কৰা হ'ল তেতিয়া আপুনি অলপ আগতে প্ৰসংগত কৈছিলে যে সেই সম্প্ৰদায়টোৱে বেয়া পাব পাৰে কিন্তু যদি সংস্থা শিক্ষক সংস্থা আৰু চৰকাৰে দুয়োটা পক্ষই মিলি যদি এনেকুৱাকৈ ঘোষণা কৰে যে এইবাৰ গৰমৰ বন্ধটোৰ গ্ৰীষ্মকালীন বন্ধটো উঠাই দিয়া হৈছে বা কিছুমান বন্ধ যিটো আমি হলিডে লিষ্ট যদি চাই সেই হলিডে লিষ্টত ৭৫ দিনমান হলিডে চাগে বন্ধ থাকে তাৰে ভিতৰত ৩০ দিন যদি আমি বাদ দিওঁ ৪৫ দিন থাকে এই ৪৫ দিনৰ এটলিষ্ট ১৫ দিন দি বাকীকেইটা আমি ৩০ দিন এটলিষ্ট একমাহ এটা মেকআপ কৰিব পাৰোঁ গতিকে এই সিদ্ধান্তটো বিদ্যালয়ৰ ওপৰত এৰি দিয়াতকৈ মই আপোনাৰ কথাৰ মাজতে মই কৈছোঁ মই ক'ব বিচৰা কথাটো এই ধৰণৰ আছিল যে আলি আই লৃগাং উৎসৱটো পালন কৰিব লাগে যদি সেই সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত আছে গতিকে সেই বিদ্যালয়খনে গম পাব যে সেই সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত আছে নে নাই গতিকে বন্ধটো উদযাপন কৰিব নে নকৰিব সেই বিদ্যালয়খনৰ ওপৰত এৰি দিব লাগে যদি নাই যদি সমূহীয়াভাৱে যদি ভবা যায় যে এই বন্ধটো উঠাই দিবলৈ তেতিয়া নিশ্চয়কৈ সম্প্ৰদায়টোৰ ওপৰতো এটা তেওঁলোকৰ এটা অভিমানৰ কথা আহিব যে আমাৰ এইটো কিয় উঠাই দিয়া নহয় মই সেইকাৰণে কৈছোঁ ইয়াত কোনো যেতিয়া আমি সিদ্ধান্তটো ল'ম এজন মানুহে যেতিয়া সিদ্ধান্তটো ল'ব বিদ্যালয়খনৰ মুৰব্বী হিচাপে এইটো প্ৰধান শিক্ষকৰ তাত যায় তেখেতে ল'লে হয়তো ১০জনে ভাল কৰিলেও এজনে বেয়া ক'ব গতিকে তেখেতসকলৰ ওপৰত এৰি দিব নালাগে মই কৈছোঁ কি যে যিটো গভৰ্ণমেণ্টে আৰু শিক্ষক সংস্থাৰ কৰ্মচাৰী সংস্থাৰ মাজত শিক্ষক টিচাৰৰ সংস্থাৰ মাজত মিলিত আলোচনাৰ পিছত সহমতত উপনীত হৈছে এই বন্ধটোৰ এইবাৰ বন্ধৰ হলিডে লিষ্ট গৰমৰ বন্ধ উঠাই দিয়া গৈছে এই ৪৫ দিন বন্ধ উঠাই দিয়া গৈছে তেতিয়া কাৰো কোনোৱে কেতিয়াও কোনো ক্ষেত্ৰতে আপত্তিৰ কাৰণে কোনো থল নাথাকে মানে ৰেষ্ট্ৰিক্টেড হলিডেৰ ব্যৱস্থা এটা ভালকৈ কৰিব লাগে যে বিদ্যালয়ৰ মুৰব্বীজনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা চাব যে গুৰু নানক দিৱস পালন কৰিব লাগে নালাগে সেই ধৰ্মাৱলম্বী লোক তাত আছে নে নাই যেনেকৈ ধৰকচোন এটা উদাহৰণ আমি এনেকৈ ক'ব পাৰোঁ ২ অক্টোবৰত বন্ধ হয় ২ অক্টোবৰৰ প্ৰথম ১ ঘণ্টা বা আধা ঘণ্টা আমি গান্ধীৰ ওপৰত মহামানৱ মহাত্মা গান্ধীৰ ওপৰত আমি আলোচনা কৰি বাকীখিনি আমি হেৰি কৰোঁ সেইটো এটা দুটা কথা আহিল এটা গান্ধীৰ বিষয়ে তেখেতৰ বিষয়ে জানিলে জাতিক যিয়ে ইমান আমাৰ পৰাধীনতাৰ পৰা স্বাধীন কৰিছে তেখেতৰ বিষয়ে জানিলে লগে লগে পাঠদানো আৰম্ভ হ'ল আৰু শিক্ষা মানে এইটো নহয় শিক্ষা মানে কাগজৰ এই কিতাপখনৰ কলাগিলাক আখৰকেইটাই নহয় শিক্ষা এটা সামাজিক মাধ্যম মানুহৰ ইজন সিজনৰ লগত আদান প্ৰদান আমি যেনেকৈ মহামানৱ মহাত্মা গান্ধীৰ কথা কৈছোঁ ঠিক তেনেকৈ বিভিন্ন আমাৰ জাতিৰ বীৰ বীৰাংগনাসকলৰ সতী জয়মতী কওক চাওলুং চুকাফা কওক বিভিন্ন হ'ব পাৰে গতিকে সেইটোও কিন্তু শিক্ষা কালি কম্পিটিটিভ এক্সাম কথা কৈছে মই সেইটো সমৰ্থন কৰোঁ কোনো মহান ব্যক্তিয়ে হয়তো মৃত্যুৰ আগতে কেতিয়া কৈ পোৱা নাই যে মোৰ মৃত্যুত এদিন বন্ধ দিয়ক বুলি হয়তো কৈ পোৱা নাই সেয়া APJ আব্দুল কালামৰ কথা কওক মহাত্মা গান্ধীৰ কথা APJ আব্দুল কালামে কি কৈছে জানেনে বেষ্ট ব্ৰেইন অফ দ্য নেশ্যন উই মে ফাউণ্ড ইন দ্য লাষ্ট বেঞ্চেছ অফ দ্য ক্লাছৰুম তেখেতে সেইটোৱে কৈ গৈছিল আমাৰ মহান ব্যক্তিবোৰক সোঁৱৰণি কৰোঁ আমি বন্ধৰ যোগেৰে গতিকে ছাৰে যিটো কৈছে বন্ধবোৰ উঠাই দি তেখেতসকলৰ জীৱন কাহিনীৰ ওপৰত এখন যদি আমি তথ্যচিত্ৰ হওক বা সৰু এটা আমি এক্টিভিটিজ কৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ বেছি লাভৱান হ'ব নিশ্চয় ২ অক্টোবৰত বন্ধ দি ছাত্ৰ ছাত্ৰীয়ে কিন্তু গান্ধীৰ ওপৰত আলোচনা নকৰে সেইটো তেখেতসকলে ঘৰত গৈ ছাত্ৰ ছাত্ৰীয়ে ঘৰত খেল ধেমালি হাবি জাবি যি ইচ্ছা সেইটোৱে কৰে যদি আমি সেই দিনটোত বিদ্যালয়ত যদি কোনোবাই স্পেচিয়েল স্পীচ দিয়ে বা গান্ধীৰ ওপৰত যদি বিভিন্ন ধৰণৰ কথা আলোচনা কৰে তেতিয়া হয়তো বেছি ফলপ্ৰসূ হ'ব মই অকণমান এটা উদাহৰণ দিব বিচাৰিছোঁ আমি যিটো মহাভাৰতৰ কথা আমাৰ শ্ৰী ৰামচন্দ্ৰ ১৪ বছৰ বনবাস আছিলে তেখেতে গুৰু তাত তাকে শিক্ষা গ্ৰহণ কৰিছে যিটো গুৰুকুল ছিষ্টেমৰ কথা ক'ব গৈছোঁ আমি 1980 যিটো আমাৰ বিফৰ ইণ্ডিপেণ্ডেণ্ট প্ৰি ইণ্ডিপেণ্ডেণ্টৰ সময়ত আমি দেখিছিলোঁ ভাৰতে আমাৰ ব্ৰিটিছে ৰাজত্ব কৰিছিল ভাৰতবৰ্ষত তেতিয়া ব্ৰিটিছে আমাৰ পৰা যিটো গুৰুকুল ছিষ্টেম আছিলে তেখেতসকলে ভাৰতবৰ্ষৰ পৰা বিলুপ্ত কৰি পেলাই তেখেতসকলে নিজৰ দেশত আৰম্ভ কৰিছিলে আৰু তাৰ ফলত তেখেতসকলৰ কাণ্ট্ৰি বা ইংলেণ্ড বহুত ওপৰলৈ গুচি গৈছিল আমি ব্ৰিটিছে যিখিনি শিক্ষা আমাৰ মাজত এৰি থৈ গৈছিলে মানে যি তেখেতসকলৰ তেখেতসকলৰ শাসনৰ কালত যিবিলাক কৰ্মচাৰীৰ প্ৰয়োজন হৈছিলে সেনেকুৱা ধৰণে শিক্ষাই দিছিলে আৰু সেই শিক্ষাটোকে ধৰি আজিও আমি সিটোৰ ওপৰতে ডিপেণ্ড কৰি আছোঁ আৰু ইংলেণ্ড ভাৰতৰ বাহিৰৰ বাকীবোৰ কাণ্ট্ৰি বহুত আগবাঢ়ি গুচি গৈছে আমাৰ গুৰুকুল ছিষ্টেমটো এতিয়া আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচিত এতিয়া ইমপ্লিমেণ্ট কৰিবলৈ আহিছে যিটো বস্তু আমি ২০০ বছৰ আগতে আমি এৰি দিছিলোঁ বা আমাৰ ফালৰ পৰা বিলুপ্ত হৈছিল ভাৰতবৰ্ষৰ পৰা সেই পুৰণা বস্তুবোৰ এতিয়াও ঘূৰি আহিছে গতিকে আমাক নিজকে চেঞ্জ কৰাৰ সময় আহিছে গতিকে আমি সময় প্ৰায় শেষ হৈ আহিছে গতিকে আমি ছুটি কৰিব লাগিব মই শেষত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ মই যাব বিচাৰিছোঁ বহুমণি গোস্বামী সময় প্ৰায় শেষ মুহূৰ্তত আপুনি চৰকাৰলৈ কি পৰামৰ্শ আগবাঢ়িব যে এই যি সময়কণৰ কথা আমি পাতিলোঁ কৰোণা কাল ভাল দিন আহিব ভাল দিনত কি কৰা উচিত বুলি আপুনি ভাবে নতুন চৰকাৰে কি দায়িত্ব লোৱা ভাল বুলি আপুনি ভাবে শিক্ষাৰ ক্ষেত্ৰত
আমাৰ বিদ্যালয়সমূহৰ যি আন্তঃগাঁথনিৰ অভাৱ আছে সেই আন্তঃগাঁথনিৰ অভাৱ শীঘ্ৰে দূৰীকৰণ কৰিব লাগিব। বন্ধৰ তালিকাখন সংকুচিত কৰক শিক্ষক সংস্থাবিলাকৰ লগত আলোচনা কৰি। আৰু মোৰ ফালৰ পৰা দাবী যে আমাৰ যিটো গ্ৰীষ্মকালীন বন্ধ, এই গ্ৰীষ্মকালীন বন্ধটো প্ৰত্যাহাৰ কৰিব লাগে। নিশ্চয় গুৰুত্বপূৰ্ণ পৰামৰ্শ আপুনি আগবঢ়াইছে। ৰীতামণি ভূঞা, শেষত মুখনি মৰাৰ কাৰণে মই আশাবাদী চৰকাৰখন যিহেতু ইমান এটা মানে জনমত লৈ আহিছে, একক সংখ্যাগৰিষ্ঠতা লৈ আহিছে, আমি চৰকাৰৰ প্ৰতি আশাবাদী। নিশ্চয় চৰকাৰখনে এনেকুৱা কিছুমান পদক্ষেপ ল'ব যাৰ দ্বাৰা আমি এই ক'ভিডৰ দৰে অতিমাৰী সময়ত যিখিনি আমি ক্ষতিৰ সন্মুখীন হৈছোঁ, সকলোৱে সন্মুখীন হৈছে, অকল ছাত্ৰ ছাত্ৰী নহয়, বিভিন্ন পৰ্যায়ৰ লোকে সন্মুখীন হৈছে বিপদৰ। গতিকে আমি আশা ৰাখোঁ চৰকাৰখনে নিশ্চয় এনেকুৱা সুব্যৱস্থা গ্ৰহণ কৰিব। বিশেষতঃ বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি উন্নয়ন কৰাটো খুব দৰকাৰ। আৰু ল'ৰা ছোৱালীৰ প্ৰয়োজনৰ কথা ভাবি আমি সকলোৱে মানে যি অভিভাৱক, ছাত্ৰ ছাত্ৰী, শিক্ষক সকলোৱে মিলি এটা সময়োপযোগী সিদ্ধান্ত এটা সকলোৱে ল'ব লাগিব, যাতে ছাত্ৰ ছাত্ৰীসকলৰ কোনো কাৰণতে হানি নহয়, কাৰণ তেওঁলোকেই হ'ল আমাৰ ভৱিষ্যত নাগৰিক। নিশ্চয়কৈ আমাৰ সময় শেষ হৈ আহিল। আমাৰ আলোচনাৰ বিষয় নিশ্চয়কৈ আমাৰ নাছিলে মুখ্যমন্ত্ৰী কোন হ'ব, আমাৰ কিন্তু আলোচনাৰ বিষয় আছিল শিক্ষামন্ত্ৰী কোন হ'ব। কাৰণ শিক্ষামন্ত্ৰীৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আহি আছে, শিক্ষা ব্যৱস্থাটো কি ধৰণে আগবঢ়াই নিব, পৰৱৰ্তী সময়ত নতুন চৰকাৰৰ যিগৰাকী শিক্ষামন্ত্ৰী হ'ব এই কথাবোৰ নিশ্চয় তেখেতে মন দিব যে এই যে আমাৰ ক্ষতি, এই ক্ষতি আমি কি ধৰণে পূৰণ কৰিব পাৰোঁ। শিক্ষক সমাজৰ সৈতে বহি এই বিষয়বোৰ আলোচনা কৰিব, কি ধৰণে এই ক্ষতি আমি পূৰণ কৰিব পাৰোঁ, সেই আশা আমি ৰাখিছোঁ। আৰু নতুন চৰকাৰখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত ষ্টুডিঅ'ৰ মোজাৰ পৰা শপত গ্ৰহণ হয়তো 2 এদিনতে হ'ব, তাৰ পাছতে সকলো স্পষ্ট হৈ পৰিব কোন শিক্ষামন্ত্ৰী হয়, প্ৰত্যাহ্বান কি ধৰণে গ্ৰহণ কৰে। আলোচনাৰ অহাৰ বাবে আটাইকেইগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সুশীল পাটোৱাৰীয়ে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।